Ram 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 O Namo Bhagavate Vasudevaya Janmadasya yatu hannaya ditarata swarthesa bhigyasarat tene brahma hridaya adi kavaye mujyanti yatsuraya tejo bari mridang yatha binimoyo yatra trishargu amrisa dhanna srena sada nirastakuhaka satyang parang dhimuhi dharmo projita kaita bahutra paramo nirmas saranang sata vedang vastava matra vastava tapatra bhagavate mahamuni krite kingva purariswara satro hridravarujyate hotra kritibhi sususubhisyakyana nigama kalpataru galita sukamukhad mrita drava samyukta piyata bhagavata rasamalaya muhurasurasika bhubi bhavuka harina কৃষ্ণ কৃষ্ণ শ্রীকৃষ্ণায় নমঃ শ্রীমদ ভাগবত ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান দুলৰী ছন্দ মংগলাশ্ৰম জয় জয় Oh
কৃষ্ণ হে কৃষ্ণ তজু পায় পকিলো হৰণ মই অনাথৰ নাথ তুমি নাৰায়ণ নাৰায়ণ হৰি নাম গোপাল গোবিন্দ ভজহু তোমাৰ দুই পদ অৰবিন্দ ভজহু তোমাৰ দুই পদ অৰবিন্দ পৰম সদাভাজন শ্ৰীমন্ত শংকৰদেৱ সংঘ হলগুৰি প্ৰাথমিক শাখাৰ গুৰুগৃহত সমবেত হোৱা
ভক্তিভাজন বাপ বান্ধৱ আই মাতৃসকল, যুৱক যুৱতীসকল, কণমানিসকল, সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি ভৰা সেৱা জনাইছোঁ। আজি এই সাধু পৰিয়ালটি আপোনাৰ মহামহন্তক আমন্ত্ৰণ কৰি আনিছে। আপোনাহাবৰ শ্ৰীমুখৰ সন্তে বৈকুণ্ঠৰ পৰম মংগল মহানাম এষাৰ ভাগৱত শাস্ত্ৰ কিয়দাংশ পাঠ কৰি শ্ৰৱণ কৰাৰ মানস কৰিছে আৰু সাধু পৰিয়ালটি আমন্ত্ৰণ ক্ৰমে বিভিন্ন স্থানৰ পৰা আহি আপোনাহক এই পবিত্ৰ গুৰুগৃহ তথা দ্বিতীয় বৈকুণ্ঠত সমবেত হৈছে আৰু প্ৰাথমিক শাখাৰ উদ্দেশ্য অনুসৰি অজামিলৰ উপাখ্যান এৰা সমস্তে কৰি আছে আৰু তাৰেই কিয়দাংশ পাঠকী বাপজনাই পাঠ কৰি আপোনাহাবৰ শ্ৰৱণৰ কাৰণে আগবঢ়াই দিলে আৰু আমাক আচলতে ইয়াৰ সৰলীকৰণ বুলি নহয়, আচলতে ব্যাখ্যা বুলি নহয়, অকণমান একাষাৰ বুলিবৰ কাৰণে নিৰ্দেশ দিছে। আমি সম্পাদক বাবুক কৈছিলোঁ, বৰ ভাগৰুৱা হৈ আছোঁ আজি, আমি শ্ৰৱণ কৰিলেহে বৰ শান্তি এটা পাম। গতিকে কথাটো আচলতে নহয় বোলে বৰুৱা বাপক লগত দিছোঁ আৰু এজনকো দিম বুলি কৈছিলোঁ। মই যে আগে পিছে দুজন থাকিলে অকলেও যাব পাৰিছে সেইটোৱে সাহস কৰিলোঁ। আৰু যি কি নহওক, অজামিল উপাখ্যানৰ সম্পৰ্কে আপোনাহাবক বেলেগ ধৰণে কিবা এটা ক'ব লগা নাই। আচলতে অজামিল শব্দটোৰ অৰ্থ আমাৰ ভক্তসকলে ব্যাখ্যা কৰে অজ যোগ অমিল। অজ মানে যাৰ জন্ম নাই আৰু অমিল কিন্তু আচলতে জন্ম নাই কিন্তু বাস্তৱত তেওঁৰ অমিল হ'ল। আছিলে ব্ৰাহ্মণ, ব্ৰাহ্মণৰ যিখিনি কাৰ্য কৰিব লাগিছিল সেইখিনি কৰি আছিলে, ঠিকেই আছিলে সেইখিনিলৈকে। মাজতে জীৱনৰ পৰিক্ৰমাত কিছু ব্যাঘাত জন্মিল, যাৰ কাৰণে জীৱনটোত অমিল হ'ব লগা হ'ল। এই দৰ্শনটোৱে আমাক ক'ব বিচাৰিছে যে আমি পৰমাত্মাৰ অংশস্বৰূপ, জীৱাত্মা ৰূপে প্ৰকাশিত হৈছোঁ। এই জীৱাত্মাটোৰ পৰমাত্মাটোৰ লগত বিশেষ পাৰ্থক্য নাই। পৰমাত্মা এজন আৰু জীৱদেহত প্ৰৱেশ কৰাৰ কাৰণে জীৱাত্মা বহুজন। সেইটোহে অমিল। মিল আছে কি, পৰমাত্মা যেনেকৈ বিনাশ নাই, আমাৰ জীৱাত্মাটোৰ বিনাশ নাই। কিন্তু জীৱাত্মাটোৰ জীৱদেহত প্ৰৱেশ কৰাৰ লগে লগে কিছু অমিল যেতিয়া হৈ যায়, তেতিয়াই আচলতে আত্মাটোৰ কৰ্মবন্ধনত বান্ধ খাই যাব লগা হয়। আৰু কৰ্মবন্ধনৰ পৰা মুক্তি পালে যিটো অৱস্থা প্ৰাপ্ত হয়, সেই অৱস্থাটোৱে হ'ল পৰমাত্মাৰ যিটো অৱস্থা, মানে পৰমাত্মাতে বিলীন হৈ যাব। এই যিটো দৰ্শন, এই দৰ্শনটোৱে প্ৰভুৱে জগতত বিলাই যাব বিচাৰিছে। প্ৰভুৱে কৈছে
যে সংসাৰলৈ পঠাইছোঁ যোৱা, 4টা কাম কৰি আকৌ ঘূৰি আহিবা। 4টা কাম মানে আমাক 4টা কাম কৰিবলৈ কৈছে, যে জীৱবিলাকক পুৰুষ বুলি কৈছে আৰু তেওঁ হ'ল পৰম পুৰুষ। গতিকে পুৰুষ শব্দে দেহত সুতীয়া থাকয়, এতেকে জীৱক পুৰুষ হ'বলৈ। জীৱ হ'ল পুৰুষ আৰু তেওঁ হ'ল পৰম পুৰুষ। গতিকে পুৰুষে কি কৰিব লাগিব? আমাক এটা প্ৰভুৱে জীৱাত্মাটোক দায়িত্ব অৰ্পণ কৰিলে, যে মোৰ সংসাৰলৈ পঠাইছোঁ যোৱা, 4টা কৰ্ম কৰিবা। 4 পুৰুষাৰ্থ। পুৰুষে 4 পুৰুষাৰ্থ সাধন কৰিলেই, জীৱাত্মাটোৱে 4 পুৰুষাৰ্থ সাধন কৰিলেই কামটো শেষ হৈ যাব। সেইটো কৰিবৰ কাৰণে প্ৰভুৱে জীৱাত্মাটো সৃষ্টি কৰি দিলে। আৰু 4 পুৰুষাৰ্থ কেনেকৈ সাধন কৰিব, এই সাধন মাৰ্গটো তেওঁ নিজ মুখে তেৰাৰ প্ৰথম পুত্ৰ ব্ৰহ্মাক কোৱা চলেৰে সমস্ত জগতক জ্ঞাত কৰাইছে। পুৰুষাৰ্থটো হৈছে কি? ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। মোক্ষ মানে তেওঁৰ ওচৰলৈ যোৱাটোৱে কাম আমাৰ শেষ। সেইটো কৰিবৰ কাৰণেহে পঠাইছিলে। গতিকে ধৰ্ম বুলি ক'লে আমি আচলতে কি বুজোঁ? পৃথিৱীত বিভিন্ন ধৰ্মৰ নীতি পালন কৰা হৈছে। সেইবিলাক কোনবোৰনো শ্ৰেষ্ঠ ধৰ্ম? আচলতে প্ৰভুৰ যি 4 পুৰুষাৰ্থ ধৰ্ম, এইটোত প্ৰভুৱে কৈছে জীৱৰ কৰ্মই ধৰ্ম। সকলো জীৱই কৰ্ম কৰে। গতিকে জীৱৰ ধৰ্ম হৈছে কৰ্ম কৰাটো। কৰ্ম কৰিবই লাগিব। একেবাৰে গজহস্তীৰ পৰা আৰম্ভ কৰি পোক পৰুৱালৈকে সকলো চৈতন্য জীৱই কৰ্ম কৰিবই লাগিব। জীৱৰ ধৰ্ম হ'ল সেইটো। আৰু কৰ্ম কৰিলে প্ৰভুৱে কৈছে যে এটা অৰ্থ পাব। অৰ্থ হৈছে লাভ। যিকোনো জীৱই তেওঁৰ কৰ্মফলৰ কাৰণে এটা লাভ পাবই। গতিকে সেইটোৱে হ'ল অৰ্থ। আৰু যেতিয়া অৰ্থটো পাই যায়, তেতিয়া জীৱটোৰ এটা কামনা থাকে। সকলো জীৱৰে কামনা থাকে। পৰুৱা এটাইও গাঁত এটা খান্দে, তাৰ কামনা কি? যে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাব, গাঁতত সোমাই খাদ্য সংগ্ৰহ কৰি তালৈকে লৈ যাব, আকৌ প্ৰজননৰ দ্বাৰা পুনৰ তেওঁলোকে জীৱ সৃষ্টি কৰিব। সিমানতেই কৰ্ম শেষ। গতিকে কামনা পৰুৱাটোৰ পৰা গজহস্তীলৈকে আছে। সেইকাৰণে যেতিয়া অৰ্থ এটা পাব, তেতিয়া জীৱটোৰ কামনাটো পূৰ্ণ হ'ব। এই ধৰ্ম, অৰ্থ, কাম এইখিনিলৈকে সকলো জীৱই কৰে। কামনাটোলৈকে সকলো জীৱই কৰে। গতিকে মানুহ আৰু সকলো বাকী জীৱৰ লগত আমাৰ কোনো পাৰ্থক্য নাই। আমি যেনেকৈ কামনা কৰোঁ, বাকী জীৱবিলাকেও কামনা কৰে। সকলো জীৱই কামনা কৰে। যেনেকৈ আমাক আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন, এই 4টা চৰিত্ৰৰ কাৰণে কোনো জীৱৰ পাৰ্থক্যটো নাই। সকলো জীৱই আহাৰ গ্ৰহণ কৰে, নিদ্ৰাৰ প্ৰয়োজন হ'ব, ভয়, গজহস্তীটোৱেও ভয় কৰে। সকলো জীৱৰে ভয় আছে। আৰু মৈথুন, যিটো বংশ বিস্তাৰ, এইটো সকলো জীৱৰে আছে, মানুহৰ পৰ্যন্ত। মানুহো আছে। গতিকে মানুহ যিহেতু জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ, সেইকাৰণে মানুহকহে ভগৱন্তই অতি ভাল পায়। আৰু ভগৱন্তৰ কনিষ্ঠ জীৱ হৈছে মানুহ। আমি যেনেকৈ বাস্তৱত কনিষ্ঠ সন্তানক বাকীবিলাকতকৈ অলপ ভাল পাওঁ, মানুহকো প্ৰভুৱে কনিষ্ঠ জীৱ হিচাপে, শ্ৰেষ্ঠ জীৱ, প্ৰভুৰ শেষতম সৃষ্টি। গতিকে মানুহকো খুব ভাল পায়। সেইকাৰণে মানুহকহে
মুখ্য প্ৰাপ্তিৰ যিটো ব্যৱস্থা, যিটো মাৰ্গ, এই মাৰ্গটো বিশেষকৈ দ্বাপৰ যুগত দৈৱকী নন্দন হিচাপে নিজ মুখে এই মাৰ্গটো আমাক দি থৈ গ'ল। মনা ভবৌ মত ভক্ত মত জাজি মাং নমস্কৰো। এইটোৱে হ'ল মুখ্য প্ৰাপ্তিৰ প্ৰধান মাৰ্গ। তেওঁতেই কায় বাক্য মন দি, তেওঁতেই শৰণ গ্ৰহণ কৰি তেওঁৰ নাম ল'লেই মুখ্যৰ গৰাকী হ'ব পাৰিব। সেইটোকে কোৱা হৈছে ভকতি। কিন্তু মায়াৰ যিটো বান্ধোন, প্ৰভুৱে মায়াৰ গৰ্ভত বীৰ্যধাৰণ কৰিছে, গতিকে মায়াৰে জীৱবিলাকক কি অৱস্থা কৰে, দ্বিতীয় স্কন্ধত ভগৱন্তই ব্ৰহ্মাক কৈছে যে মায়াৰ কাৰণে জীৱবিলাকে মুখ্য প্ৰাপ্তিত বাধাপ্ৰাপ্ত হৈ আহিছে। কিয়? মায়াৰ কামটো কি? মায়া আৰোপ কৰি ঈশ্বৰক বিষয়ৰ সুখ দেখাৱে জীৱক। মায়াই জীৱবিলাকক বিষয়ৰ সুখটো দেখুৱায় আৰু ঈশ্বৰক আঁৰ কৰি ৰাখে। মায়াৰ কাম সেইটোৱেই, ব্ৰহ্মাক প্ৰথমতে কৈছে। গতিকে মায়াই জীৱবিলাকক বিষয়ৰ ফালে টানি থাকে। আৰু এই জীৱদেহটোত পৰমাত্মাৰ যিটো অংশ আছে, এই পৰমাত্মাৰ অংশটোৱে জীৱটোক পৰমাত্মাৰ ফালে নিবৰ কাৰণে প্ৰয়াস কৰি থাকে। তে আমাৰ দেহটোত দুটা ক্ৰিয়া হৈ আছে, এটা হ'ল মায়াৰ ক্ৰিয়া আৰু এটা হৈছে পৰমাত্মাৰ অংশ জীৱাত্মাৰ ক্ৰিয়া। জীৱাত্মাটোৱে জীৱটোক পৰমাত্মাৰ ফালে নিব বিচাৰে, মায়াই জীৱটোক বিষয়ৰ ফালে নিব বিচাৰে। এতিয়া কোনফালে যাম, সেই সিদ্ধান্তটোৱে আমাৰ কৰিবৰ কাৰণে প্ৰভুৱে আমাক ২৪ তত্ত্বৰ ভিতৰত মন, বুদ্ধি, চিত্ত, অহংকাৰ দি দিলে। কিন্তু মনটো আমাৰ ক'ত আছে বুলি কৈছে? জড় চৈতন্য সত্য অসত্যৰ মাজত যিটো প্ৰকাশে তাকে বুলি মন। এতিয়া আমাৰ সংসাৰখনৰে জীৱটোৱে এটা কি দেখিছে? জড় দেখিছে আৰু এটা চৈতন্য দেখিছে, এটা সত্য দেখিছে, এটা অসত্য দেখিছে। এতিয়া জড় চৈতন্য আৰু সত্য অসত্যৰ মাজতে মনটো বহি আছে। গতিকে এই মনটোৱে যিজনে যাক উপাসনা কৰে সেইজনে সেইটোকে পাবগৈ। মনটোৱে কোনটো বিচাৰে? গতিকে মনৰ ওপৰতে তেওঁৰ জড়ৰ ফালে যাব নে চৈতন্যৰ ফালে যাব, এই সিদ্ধান্তটো মনেহে কৰিব লাগে। কিন্তু ভগৱানে কৈছে মোৰ মনটো, মনৰো অৱস্থা ৪টা বুলি দেখুৱাইছে। এটা অৱস্থা কি? নানা কৰ্ম কৰিবাক কৰে আলোচন, একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন। আগতে আমাক মানে জুহালত থাকোঁতে কয় যে গধূলিতে হাত হাল বাই পুৱা হ'লে এহালো নাই। সেইটোৱে মন। তাৰমানে কি কৰিম গধূলিতে মানে জুহালতে আলোচনা কৰে, কাইলৈ আমুকটো তামুকটো তামুকটো, কিন্তু ৰাতিপুৱালৈ এটাও নহয়। সেইটোৱে মন। সেইকাৰণে মন, বুদ্ধি বোলা বস্তু এটা মনৰ লগত সংযোগ হৈ আছে, ভাগ এটা আছে। সেইটোৱে কি কৰে? ভাল আৰু বেয়াটো বিচাৰ কৰিব জানে। সেইটোকে কোৱা হৈছে বুদ্ধি। সেইকাৰণে আমি যে কওঁ এইটো কাম নকৰোঁ, নাই এইটো কৰিবই লাগিব। ভালটো যদি কৰিবলৈ বিচাৰিছোঁ বা বেয়াটো যদি আমি বিচাৰি পাইছোঁ এইটো বেয়া হ'ব, সেইটোকে কোৱা হৈছে বুদ্ধি। মন, বুদ্ধি, চিত্তটোৱে কিন্তু ভালটোহে নিৰ্বাচন কৰিব। আৰু অহংকাৰ, সমস্ত কৰ্মকে মই কৰোঁ বুলি মনাটোকে কৈছে অহংকাৰ। সেইটো আমাৰ হাতত আছে। গতিকে মনটো এনেকুৱা এটা অৱস্থাত উপনীত হৈ আছে। সেইকাৰণে মহাপুৰুষে আমাক এই দৰ্শনটো দিছে
যে কাইটো তুমি নিজে সৃষ্টি কৰা নাই, প্ৰভুৱে সুন্দৰকৈ ক'ত ক'ত কি দৰকাৰ হ'ব আমাক এটা বস্তু কমকৈ দিয়া নাই। ভাবি চাওকচোন বাৰু, ইমান সুন্দৰকৈ প্ৰভুৱে মানে নিজৰ সৃষ্টিত এই বস্তুটো বনাইছে। প্ৰভু এজন চিত্ৰকৰ। যেনেকৈ এজন চিত্ৰকৰে এটা ছবি যদি আঁকে, ধৰক পাহাৰ এটা, বহুত আঁতৰত পাহাৰ এটা দিলে, তাৰপিছত তাৰ কিনাৰতে হ্ৰদ এটা দিলে, হ্ৰদৰ কিনাৰে কিনাৰে আকৌ পদুম ফুল দিলে, তাতে আকৌ হাঁহ এজনী চৰি থাকিলে, হাঁহজনীৰ লগত আকৌ পোৱালি 3টা দিলে। এইদৰে তেওঁ চিত্ৰটো আঁকিলে। অলপ পাছত বা কেইদিনমানৰ পাছত চিত্ৰকে ভাবে, নহয়, পোৱালি 3টা নিদিওঁ, এটা মহাই দিওঁ, 2টাহে কৰি দিওঁ। এটা মহাই দিলে, তেওঁ 2টাহে পোৱালি দিলে। ঠিক তেনেকৈ প্ৰভুৱেও জীৱবোৰ সৃষ্টি কৰে, তেনেকৈ এই চিত্ৰটো আঁকিছে। গতিকে আমাৰ জীৱটো বিলয় হ'ল সেইটো, আমি ধৰ্ম অৰ্থ কাম তাতে ব্যস্ত থাকিলোঁ, মনটোক আমি যিহেতু স্থিৰ কৰিব নোৱাৰিলোঁ। সেইকাৰণে প্ৰভুৱে সৃষ্টি কৰা সাপেক্ষে আদৰ্শ দিয়ে যে প্ৰভুৱে সৃষ্টি কৰা কাইটো তুমি প্ৰভুকে অৰ্পণ কৰা। মনটো আমাৰ স্থিৰ নহয়, 4টা অৱস্থাত মানে ই সদায় আমাক দৃশ্যমান হৈ থাকে, 4টা অৱস্থা। গতিকে মনটো প্ৰভুৰ চৰণত যদি অৰ্পণ কৰোঁ, তেতিয়া প্ৰভুৱে তাৰ দায়িত্ব ল'লে। প্ৰভুৱে মনটো ক'লে নিব, আমাৰ মনটোক প্ৰভুৰ চৰণত অৰ্পণ কৰিলে সত্যৰ ফালে প্ৰভুৱে মনটোক লৈ যাব। সেইকাৰণে বিষয়ৰ যি ধান্দা, মায়াৰ যি প্ৰভাৱ, মায়াৰ প্ৰভাৱত আমাৰ কি হৈছে, এই মনটোক স্থিৰ কৰিব নোৱাৰাৰ কাৰণে আমাৰ বিপৰ্যয়বোৰ আহিছে অজামিলৰ নিচিনাকৈ। অজামিলে সেইদিনাখন হাবিত খৰি লৈ যাওঁতে বেইছাৰ লগত পতিত নোহোৱা হ'লে তেওঁ মানে নীতিটো সুন্দৰকৈ পাৰ হৈ গ'লহেঁতেন। কিন্তু জীৱন পৰিক্ৰমাত তেওঁ সেই যিটো অঘটনটো ঘটিলে, বেইছাৰ লগত পতিত হৈ জীৱনটো অতিবাহিত কৰিলে। আমাৰো ঠিক তেনেকুৱা জীৱন পৰিক্ৰমাৰ কেতিয়াবা হয়। আমি ভাবিব পাৰোঁ যে আমাৰ জীৱন গতিপথ আগতে আছিলে কেনেকুৱা, আমি য'লৈকে গৈছিলোঁ বা ক'লৈ গৈছিলোঁ, কি খাইছিলোঁ, কি কৰিছিলোঁ, আমাৰ কোনো হিচাপ নাছিলে। কিন্তু আমাৰ জীৱন পৰিক্ৰমাটোত কি হ'লগৈ, সন্তৰ সং আমি লাভ কৰিলোঁ। ভাগ্যবশতঃ যদি সন্তৰ সংগ পায়, নিশ্চয় জানিবা তাৰ স্বভাৱ দূৰ হয়। গতিকে আমি ভাগ্যবশতঃ সন্তৰ সংগ পাই যোৱাৰ লগে লগে আমাৰ স্বভাৱবোৰ দূৰ হৈ গৈছে। এই সংটোৱে আমাক আচলতে পৰিৱৰ্তনৰ বাটটো নিৰ্ভৰ কৰে। তেওঁক বেচাৰ সংটোৱে জীৱন পৰিক্ৰমাটো কোনোবা এফালে লৈ গ'ল। মহাপুৰুষৰ আমাৰ বাবে, সমস্ত মানৱ জাতিৰ বাবে উদাহৰণ সন্তৰ সং দুৰ্ভেদ্য পাচিৰ স্বৰূপ। গতিকে সন্তৰ সং ল'লে আমাৰ জীৱন পৰিক্ৰমাটো সত্যৰ ফালে ধাবিত হ'ব, চৈতন্যৰ ফালে ধাবিত হ'ব। এই দৰ্শনটোৱে আমাক সেইটোকে দেখুৱাইছে যে আমি যদি ভগৱন্তক আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন পৰিক্ৰমাটো সত্য আৰু চৈতন্যৰ ফালে ধাবিত হ'ব। গতিকে এওঁৰ জীৱন পৰিক্ৰমাটো বেচাৰ সং পোৱাৰ কাৰণে অসত্যৰ ফালে ধাবিত হ'ল। কিন্তু যদিও অসত্যৰ ফালে ধাবিত হ'ল, তেওঁৰ সেই জীৱাত্মাটোৰ যিটো কৰ্মফল, সেই জন্মৰ যিটো কৰ্মফল, সেই কৰ্মফলটোৰ আমাক অকণমান নিৰ্দেশনা দিছে যে তেওঁৰ কৰ্মফল কি, অতি দায়াতৰে কনিষ্ঠৰ পুত্ৰৰ নামত থৈলা নাৰায়ণ। অতি দায়াতৰে আমি আমাৰ কনিষ্ঠ পুত্ৰৰ নাম কি থ'ম, এবাৰ ভাবকচোন। ল'ৰা হ'লে সোণটো, জানটো, ছোৱালী হ'লে মাজনী, নহয় জানো, কণমানি, এনেকৈহে নাম থ'ম। কিন্তু তেওঁৰ নাম থ'লে কি, অতি দায়াতৰে কনিষ্ঠ পুত্ৰৰ নামত থৈলা নাৰায়ণ।
সেই জন্মৰে আগৰ চোৱা বেচালকত পতিত হোৱাৰ আগৰ চোৱা তেওঁ যজ্ঞৰ পাত্ৰ আছিল। এই যজ্ঞ পাত্ৰৰ পুণ্যকণেই তেওঁক দায়াতৰ ভাৱটোৱে কনিষ্ঠ পুত্ৰ নামটো থ'ব, নাৰায়ণ নাম থ'বৰ কাৰণে মনত তেওঁ মানে মনটো স্থিৰ কৰি নাৰায়ণ থ'লে। গতিকে আমি যদি মিলাই চাওঁ তে আমিও আমাৰ এই জন্মৰ আগৰ জন্মটো আমি প্ৰাৰব্ধ জন্মৰ ফলটো ভোগ কৰিব লাগিব, এইটো খাটাং হৈ আছে প্ৰভুসকল। প্ৰাৰব্ধ জন্মৰ কৰ্মফল আৰব্ধত ভুগিব লাগিব, এইটো খাটাং হৈ আছে। আৰব্ধৰ জন্মৰ কৰ্মফল অনাৰব্ধ জন্মত ভুগিবৰ কাৰণে আমাৰ খাটাং হৈ আছে প্ৰভুসকল। গতিকে আমি সেইটো আমাৰ খাটাং, কিন্তু এই জন্মতে আৰব্ধ জন্মৰে জীৱনৰ আদিছোৱাত কৰা সৎ কৰ্মৰ ফলটো আমি এই জন্মতে অলপ আমি লাভ কৰিম। সেয়া পাপৰ কৰ্মফলেই হওক, পুণ্য কৰ্মফলেই হওক, দুইটা কৰ্মফল আমাৰ এই জীৱনৰ আৰব্ধ জীৱনৰ প্ৰাক মুহূৰ্তত কৰা কৰ্মৰ ফলটো আমি এই জীৱনতেই ভোগ কৰিব লাগিব। এই দৰ্শনটো আমাক অজামিল উপাখ্যানে অলপ ক'ব বিচাৰিছে বুলি ভাবিছোঁ। এতিয়া আমি আচলতে ভাগৱত যিটো দৰ্শন, এতিয়া ভাগৱত দৰ্শনটো আমি কাকো সুধিব নালাগে, কোনেও ব্যাখ্যা কৰিব নালাগে, আমি সমস্তৰে জানো। এই দৰ্শনটো আমাৰ এতিয়া কৰণীয় বুলি ভাবিছোঁ, আমাৰ মতেহে ভাবিছোঁ যে এই দৰ্শনটোৱে আমি আমাৰ বাস্তৱ জীৱনত অলপ মিলাই চাব জানিছোঁনে নাই। যদি জানিছোঁ তেতিয়াহ'লে আমাক ব্যাখ্যাৰ প্ৰয়োজন নাই, আমাক কাৰো কথা শ্ৰৱণৰ প্ৰয়োজন নাই। মহাপুৰুষে আমাক সুন্দৰভাৱে সুললিত গ্ৰাম্য ভাষাত আমাক ব্যাখ্যা কৰি গৈছে। আমাৰ এতিয়া কৰ্তব্য হ'ব কি যে এই দৰ্শনটো আমাৰ জীৱন পৰিক্ৰমাত মিলাবলৈ যাওঁতে ক'ত উজুতি খাইছোঁ বা আমি কোনখিনিত অসুবিধা পাইছোঁ বা কেনেধৰণে আমি আগবাঢ়িব যাব লাগিছিল, কেনেধৰণে গৈছোঁ বা গৈছোঁ নে নাই, এই কথাটো যদি আমি আমাৰ এই জীৱন পৰিক্ৰমাত অকণমান মিলাই চাব পাৰোঁ, তাৰমানে অমিল নহয়, মিল কৰি যদি যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ আত্মাটোৰ আমি জন্ম নোহোৱা অৱস্থালৈ লৈ যাবগৈ পাৰিম। সেই কথাখিনিকে আমাক কৈছে বুলি ভাবিছোঁ প্ৰভুসকল। ইমানকে আপোনাৰ চৰণত সেৱা নিবেদিছোঁ, অপৰাধ মাৰ্জনা কৰিব। কৃষ্ণ আয়ো ঈশ্বৰ। হয় হয় মই সেইটো অৰ্থ বুজি পোৱা নাই। আৰু এটা মই ভাবিছোঁ, মই নিজে নিজে ভাবি থাকোঁ যে মহাপুৰুষ গুৰুজনীয়ে অৱতাৰ হৈ মহাপুৰুষ গুৰুজনে মহাপুৰুষ মাধৱদেৱে কীৰ্তন দশম ৰত্নাৱলী ঘোষা ভাগৱত এটাই ঘৰতে সংস্কৃতৰ পৰা আনি শুদ্ধকৈ অসমীয়া পদ পয়ালে তেওঁ ইমান ধুনীয়াকৈ লিখি থৈ গ'ল। আকৌ এই ভাগৱতখনৰ মুখতে ইমান জটিল সংস্কৃত শ্লোকটোনো কেলৈ থৈ গ'ল? মই সেইটো মোৰ সন্দেহ হয়। সকলো নিগম কল্পতো সেইটো বুজিছোঁ, সেইটো কালো হয় বুলি কৈছে। এই ইমান যে সংস্কৃত না যে ইমান টান সংস্কৃত মাজতে যে মুখতে বহুৱাই থৈ গ'ল, মই সেইটো নিজে নিজে সন্দেহ হয়। শংকৰগুৰু এইজনা পাহৰি গ'ল নি ভাঙনি কৰিবলৈ, ইমানকৈ যে টানকৈ দি থৈ গ'ল। চবৰ মুখততো নুফুটেই, নহয় জানো? মই এইটোৱে বিচাৰিছোঁ অমিলটো মিল কৰিবৰ কাৰণে। এইটো আচলতে প্ৰভুসকল মহাপুৰুষ গুৰুজনাই সদায় এটা শংকা কৰিছিলে তেওঁ কলম ধৰোঁতে যাওঁতে, যে মোৰ কথাটো সকলোৱে মানিব জানো।
যেনেকৈ ব্যাসক মানে নাৰদে কৈছিলে যে তুমি যিমানবোৰ শাস্ত্ৰ লিখিলা তুমি ইয়াক নাকচ কৰি যাব লাগিব, নহ'লে আনে যদি কয় যে ব্যাসতকৈ এহেঁতে পণ্ডিত বুলি ক'ব মানুহে, গতিকে তুমিয়ে ইয়াক নাকচ কৰা। তোমাৰ যিখিনি লিখনি ইতিমধ্যে কৰিলা সেইখিনি তুমিয়ে নাকচ কৰিব লাগিব। ঠিক তেনেকৈ মহাপুৰুষে সেই সময়ত ভাবিছিল কলম ধৰোঁতে, কাৰণ মহাপুৰুষ গুৰুজন বাস্তৱত থাকোঁতেই তেখেতক গুৰু বুলি মনা নাছিলে। এতিয়া কথাটো বাদেই দিয়ক, তেৰা বাস্তৱত থাকোঁতে ইয়াত মহাপুৰুষ গুৰুজনক গুৰু বুলি স্বীকৃতি দিয়া নাছিলে। উজনি অসমৰ পৰা খেদা খাব লগা হ'ল। সেই সময়ৰ সেই পৰিস্থিতি গুৰুজনে তেতিয়াই ভাবিছিলে, মই কথাটো লিখিছোঁ হয়, ভাঙনি কৰি দিছোঁ হয়, মানিব জানো? সেইকাৰণে মহাপুৰুষে মাজে মাজে কলম ধৰিছে, ইয়াতো যদি সঞ্জাতত নোযোৱা একাদশ স্কন্ধটো চোৱা, একাদশত চাবলৈ কৈছে আমাক। মই যিটো কথা কৈছোঁ এইটো যদি সঞ্জাত নোহোৱা তেতিয়াহ'লে একাদশ স্কন্ধ, একাদশ স্কন্ধলৈ আঙুলিয়াই দিছে যে মই যিটো নাম অপৰাধ আনিছোঁ পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত বিচাৰি চোৱা। মই নাম অপৰাধৰ যিটো ইয়াত কাহিনী লিখিছোঁ এইটো ক'ত বিচাৰি চাবলৈ কৈছে? পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত বিচাৰি চোৱা। এইটো মহাপুৰুষে মানে পৰৱৰ্তী সময়ৰ সন্দেহটো দূৰ কৰিবৰ কাৰণে এনেকুৱা এটা উদ্ধৃতি দি গৈছে। সেইকাৰণে আমি ভাবিছোঁ ভাগৱতখন অনুবাদ কৰিবলৈ যাওঁতে ভাগৱতৰ যিটো শ্লোক সেইটো সংস্কৃততে আনি তাত স্থাপন কৰিছে মহাপুৰুষ মাধৱদেৱে। অসমীয়াত সুন্দৰকৈ অনুবাদ কৰি দিছে আমাক, নহয় জানো? সকলৰ নিগম কল্পতৰু তাৰ ফলত মহাভাগৱত। গতিকে মহাপুৰুষে শ্লোকটো লিখা মই উদ্দেশ্য সেইটোৱে বুলি মনতে ভাবিছোঁ। আৰু যদি কিবা তত্ত্ব আছে নাজানো, মহাপুৰুষে বাদ দিয়া নাই। কিন্তু 4বাৰ গোৱা এবাৰ গোৱা এইটো আচলতে ভকতি ইয়াত জড়িত নহয়। 4বাৰ গালে যে ভকতি নহ'ব, এবাৰ গালেহে ভকতি হ'ব, বা এবাৰ গালে ভকতি নহ'ব 4বাৰ গালেহে হ'ব, এইটো মানে কোনো নিৰ্ধাৰিত কথা নাই। আমি ভাগৱতখন পঢ়িবলৈ গৈছোঁ, ভক্তি আমাৰ প্ৰথম কথা হ'ল ভক্তি, শ্ৰদ্ধা সহকাৰে আমি লৈছোঁ। গতিকে মহাপুৰুষে এই শ্লোকটো আনি আমাক দিছে, সংস্কৃতত দিছে, কিন্তু ওম নমো ভগৱতে 4বাৰ গাই ঠাই আছে। ওম নমো ভগৱতে 4বাৰ আচলতে সংস্কৃত শ্লোকবিলাক আমি কেতিয়াবা সংস্কৃত শ্লোকটো শেষত মানে সংস্কৃত শ্লোকটো শেষত আমি মানে হৰি হৰি বুলি কৈ দিওঁ, ৰাম ৰাম বুলি কৈ দিওঁ। সংস্কৃত শ্লোকটো শেষত ৰাম ৰাম হৰি হৰি ক'বলৈ প্ৰয়োজন নাথাকে। ভাঙনিতহে মহাপুৰুষে হৰি হৰি ৰাম ৰাম বুলি আমাক ক'বলৈ কৈছে। সংস্কৃত শ্লোকটো য'তে শেষ হৈছে তাতে শেষ হয়। গতিকে আমাৰ ভাগৱত শ্লোকটো ও নমো ভগৱতে বাসুদেৱায় এবাৰহে লিখা আছে তাত, তাৰপাছতে মূল শ্লোকটো আৰম্ভ হৈছে। গতিকে সেই ধৰণে যেনেকৈ লিখিছে তেনেধৰণেই পঢ়িব লাগে। অঁ হয়, বেলেগ বেলেগ কওকচোন বৰাবে কিবা। আমাৰ তামুলী বাপে যিটো মিল আৰু অমিলৰ কথা কৈছে, আমাৰ এই 4বাৰ গোৱা 3বাৰ গোৱা মিল অমিলৰ কথা নাই কোৱা। কৈছে যে আমাৰ পৰমাত্মা আৰু জীৱ আত্মাৰ অমিলটোৰ কথাহে কৈছে। তাৰমানে অজ মানে ব্ৰহ্ম, অজ যোগ অমিল অজামিল, তাৰমানে অজ হৈছে ব্ৰহ্ম। তাৰমানে অজামিল নামৰ এই ব্ৰাহ্মণজন মানে ব্ৰহ্মজ্ঞান আছিল, ব্ৰাহ্মণ নহয় তেখেত। আমাৰ তামুলী বাপে কৈছে তেওঁ মানে যজ্ঞৰ পাত্ৰ আছিল, যে ব্ৰাহ্মণ। তেওঁ ব্ৰাহ্মণ মানে ব্ৰহ্মক জানে, কিন্তু অথচ মানে তেওঁ মায়াত পৰি অমিল হৈ গ'ল। সেইটো কথাহে মিল অমিলৰ কথা কৈছে। নহয়, সেইটোলৈ লৈ গ'লে মানে আকৌ আমি বাহিৰলৈ গুচি যাব লগা হয় নহয়।
সেইটো দৰ্শনটো আৰু এইটো দৰ্শনটো বেলেগ আমি একীকৰণৰ ব্যৱস্থাটো বেলেগ আমাৰ এইটো আমাৰ পৰমাত্মা আৰু আত্মাৰ মিলৰ কথাটো কৈছে আমি পৰম ব্ৰহ্ম হয় নি কিন্তু ব্ৰহ্মৰ লগত আমি অমিল হৈ থকাটোকে অজামিল সেইটো কথা কৈছোঁ কৃষ্ণ বাপ আগবাঢ় হয় হয় তেনেকৈ বুলি ভাবিছোঁ আমি প্ৰভুসকল আপোনালোকৰ মিলিছে নাই মিলাই চাব যদি নিমিলে তেতিয়াহ'লে বুলি মই এনেকৈহে ভাবিছোঁ আমি ক'ব পাৰিম নে সকলোৱে হয়নে বাৰু আমাক দায়িত্বটো দিছে মানে হাত ধৰিবৰ কাৰণে গতিকে আমি ব্যাখ্যা নহয় প্ৰভুসকল আজিকালি ব্যাখ্যাৰ প্ৰয়োজন নাই সদায় আলোচনা কৰিব কাৰোবাৰ যদি ক'বলৈ মন আছে বাপ মোক দিয়ক কথাটো মই অলপ কওঁ আপোনালোকে ক'ব সকলোৱে আমাৰ মনৰ যিটো খুদনি আমি ইয়াত বহিছোঁ কিয় কথা শুনিলে গৈছে মনৰ সংশয় কৃষ্ণৰ সেৱাটো ৰতি তেবেশে বাহয় সেৱাটো ৰতি বহা নাই কাৰণে আমি ইয়ালৈ আহিছোঁ সেৱাত ৰতি বাঢ়িব যদি আমি কথাখিনি অলপ নিজে হৃদয়ংগম কৰিবলৈ ভাৱটো মুকলিকে প্ৰকাশ কৰিব লাগে প্ৰকাশ কৰিব ভাৱনাটো প্ৰকাশ কৰিছে কাৰণে এইখিনি ওলালে সেইকাৰণে সকলোৱে ভাগৱতৰ মাজত সোমাব লাগে সোমালে এনেকৈ প্ৰশ্নটো যেতিয়া উত্তৰ হ'ব সমাজলৈ আগবঢ়াই দিব হয় নহয় এতিয়া সেইটোৱে আমি কৈছোঁ যে ভাগৱত দৰ্শনটো আমাৰ জীৱন দৰ্শনৰ লগত মিলিছে নাই যদি অমিল হৈছে তেতিয়াহ'লে অজামিলৰ নিচিনা যিটো দশা আমাৰ সেই দশাটোকে হ'বগৈ এই দৰ্শনটো মিলিব লাগিব গতিকে সমস্তজনৰ ভাৱনাখিনি মিলালেহে ভাগৱতৰ ৰসটো আচৰণ কৰিব আহিব আৰু আমাৰ ভাৱনাটো কি ভাৱনা আমাৰ ভাৱনাটো মায়ে আমাক প্ৰত্যেককে বেলেগ বেলেগ ভাৱনা দিছে সকলোকে একে ভাৱনা দিয়া নাই কাৰোবাৰ বিষয়ৰ প্ৰতি আসক্ত কাৰোবাৰ বিষয়ৰ প্ৰতি বৈৰাগ্য কাৰোবাৰ বিষয়ৰ প্ৰতি মানে নিলিপ্ত বা কোনোবা বিষয়ৰ প্ৰতি লিপ্ত হৈ আছে বাসনাবিলাক আমাৰ সকলোৱে বেলেগ বেলেগ কিন্তু ভাগৱত দৰ্শনে আমাক বাসনাটো আমাৰ কামনাটো ক'লে নিব বিচাৰিছে যে জীৱাত্মাটোৰ মুক্তিৰ পথৰ কাৰণে আমাক আগবাঢ়িবৰ কাৰণে নিৰ্দেশনা দিছে এই মুক্তি পথৰ কাৰণে আগবঢ়া নিৰ্দেশনাটোত আমাৰ অমিল হৈছে নেকি কিবা এটা সেইটোহে আমি মানে এই দৰ্শনটোৰ পৰা মিলাবৰ কাৰণে যত্ন যদি অমিল হৈছে তেতিয়াহ'লে অমিল হ'লে আমাৰ অজামিলৰ যিটো অৱস্থা সেইটোৱে আমাৰ হ'ব যে আমি ভাগৱত দৰ্শনটো মিলাব নেজানিলোঁ যদি আমি মহাপুৰুষ গুৰুজনাইও সেইটো ব্যৱস্থা কৰিলে যে নেজানিব সকলোৱে যি সময়ত গুৰুজনাৰ দিনত ৰাম বুলি কওঁ বুলি ক'লে ৰাম ক'বলৈ মানে মুখত নোলায় মহাপাপেৰে ভৰ্তি হৈ থকা দেহটো ৰাম ক'ব নোলায় দস্যতাখন নোলাইছিলে সেইদিনাখন কোৱাচোন এবাৰ ৰাম কোৱা সেই ৰাম ক'ব নোৱাৰে কাৰণটো কি দৰ্শনটো কি যে মহাপাপেৰে শৰীৰটো ভৰ্তি হৈ আছে পাপ যেতিয়া ভৰ্তি হৈ থাকে পুণ্য তাত সোমাব কেতিয়াও নোৱাৰে নামে যেতিয়া পুণ্য হ'ব তেতিয়াহ'লে তাত পুণ্য সোমাব ক'ত পাপেৰে ভৰ্তি হৈ আছে গতিকে আমাক কৈছে প্ৰথমে দহিবে পাতকচয় নামেৰে প্ৰথমে দহিবে পাতকচয় পাতকবিলাক নাশ কৰিব লাগিব পাপবিলাক নাশ কৰিলেহে তাত নাম পুণ্যটো সোমাব পাৰিব গতিকে নামৰ মূল উদ্দেশ্যটো সেইটোৱে তাৰমানে আমাক ক'ব বিচাৰে যে মায়াৰ মোহিত জীৱবিলাকে পঞ্চশুনা পাপৰ পৰা আৰম্ভ কৰি কিমান যে পাপ আমি কৰিব লাগিব তাৰ সীমাসংখ্যা নাই কিয় কৰিব লাগিব আমি পাপ কৰ্মবিলাক মায়াৰ প্ৰভাৱত পৰি জীৱবিলাক বাধ্য কৰিবৰ কাৰণে নিজৰ ইচ্ছা নকৰে মায়াৰ প্ৰভাৱত পৰি জীৱবিলাকে এইটো কৰিব লগা হৈ যায় সেইটো কৰা নাই সেইটো আমাৰ কোনো দুখ নাই আমাৰ দুখ নাই আচলতে পাত্ৰটো খালী নকৰাকৈ আমি পুণ্যখিনি কেনেকৈ ভৰাম সোমাবই নোৱাৰে পাত্ৰটোত বেয়া পানীয়ে ভৰ্তি হৈ আছে এতিয়া ভাল পানীখিনি আমাৰ গংগা পানী পবিত্ৰ পানীখিনি ভৰাব নোৱাৰোঁ নহয় খালৰ গেলা পানীখিনি আঁতৰাই ল'ব লাগিব তাৰমানে পাপ পানী পাত্ৰটো খালী কৰি ল'ব লাগিব খালী কৰা মানে ঈশ্বৰৰ সেইটোৱে আমাক দৰ্শনটো দেখাইছে সেইটোৱে আমাৰ মিলটো হৈছে সেইটোৱে যে পাপ আছেই কেতিয়া কৈছোঁ এই জন্ম পাপ আছেই আমাক এই জন্মৰ কথা কোৱা নাই পূৰ্বজন্মৰো কৰ্মফল এটা লৈ আহিছোঁ সি পাপেই হওক বা পুণ্যই হওক সেইটো আমি মানে নুই কৰিব নোৱাৰোঁ আমাৰ হিন্দু ধৰ্মৰ দৰ্শনে বা সনাতন ধৰ্মৰ দৰ্শনে এইটো আমাৰ মানে প্ৰাৰব্ধ জন্মৰ যিটো জীৱটোৰ কৰ্মফল সেইটো জন্মান্তৰবাদত এইটো আমাৰ আছেই সেইটো আমি নুই কৰিব নোৱাৰোঁ বহুতে সেইটো মানিব নিবিচাৰে জন্মান্তৰবাদে গতিকে পূৰ্বজন্মৰ কথা আমি একো নাজানো কি আছে এনেকৈ বুলি কয় আমি যে পূৰ্বজন্মৰ কি আছে নাজানো হয় কিন্তু জানে নহয় কোনে মালিকে গম পায় নে এইটো জীৱৰ অসংখ্য পুণ্যগৰাকী হৈছে যেতিয়া জন্মান্তৰে ভৱেত পুণ্যম তথা ভাগৱত লভেত জন্মান্তৰে ভৱেত পুণ্যম জন্মান্তৰে পুণ্য হৈ আহিছে সেইকাৰণেহে আমি হলগী নামৰ আজি ভাগৱতখন পাইছোঁ হলগী হৈ তাৰ পৰা ইমান দূৰ পৰা আহিবলৈ কি বোলে ডিমৌৰ পৰা আহিবলৈ কি জগা জন্মান্তৰে পুণ্য আছে সেইকাৰণে ভাগৱত আমি লাভ কৰিছোঁ আমি সেইবোৰ
আমাৰ পুণ্য নাই বুলি আমি নাভাবোঁ, আমি জন্মান্তৰ পুণ্যৰ ভাগী হৈ আহিছোঁ কাৰণে আমি ভাগৱতখন পাইছোঁ। ভাগৱতখন পাইছোঁ কাৰণে এতিয়া আমাৰ অজামিল উপাখ্যানে এইটো কথা কৈছে, মিলাই চোৱা। তাৰমানে যিজনৰ পাপে ভৰপূৰ হৈ আছে সেইজনক গুৰুজনে কৈছে সেইজনে ইয়ালৈ আহিব নোৱাৰে। পাপীজনে হৰি নোসোমৰে কৈছে নহয়, পাতকে মুখতো চেপি ধৰে, আনে সোমৰন্ত শুনি মৰে, পাপে চিত্ৰ উচ্চ পিচ্ছ কৰে, হৰি ধ্বনি শুনি কাণ ফাটে, নিন্দা কৰি ফুৰে হাতে পাতে। যিসকলৰ পুণ্য আছে সেইসকলেহে নামঘৰলৈ আহিব। যাৰ পাপেৰে পৰিপূৰ্ণ হৈ আছে তেওঁ ঈশ্বৰৰ ওচৰলৈ আহিব নোৱাৰে, নামঘৰলৈ আহিবই নোৱাৰে কৈছে। আমাৰ গুৰুজনে কীৰ্তনত সেইটো কৈছে নহয়, হয় নহয় কৃষ্ণ? হয়, কিন্তু কেনেবাকৈ যদি হঠং পাই যায় বোলে কেনি যাবা, এই চাৰিআলি ফালে যাওঁ বোলে এঘুটি মাৰিছে, অনেক জন্মান্তৰে পায় যদি পাই গ'ল পুণ্য থাকিব লাগিব। যাৰ একেবাৰে জীৱনত পুণ্য নাই তেওঁ ইয়ালৈ আহিব নোৱাৰে। নহয়, পুণ্য নাই বুলি নক'ব, মনুষ্য শৰীৰটোৰ কাৰণে পুণ্যগৰাকীৰ কাৰণেহে মনুষ্য শৰীৰটো পাইছে। আমি পুণ্যশীল নহয় বুলি নাভাবিব, কেলৈ আমি মনুষ্য শৰীৰটো পাইছোঁ। মনুষ্য শৰীৰ কোটি কোটি পুণ্য ফলত আমি মনুষ্য শৰীৰ পাইছোঁ। মনুষ্য শৰীৰ পালেও শাস্ত্ৰইটো কৈছে অনেক জন্মান্তৰে পায়া মহাভাগ, জীৱে মনুষ্য শৰীৰক পায় লাগ। তেতিয়া কৃপা ভৰিল যাৰ প্ৰতি সেহিহে কৰিতে পাৰে আমাৰ ভগতি। তাৰমানে ভগৱন্তৰ কৃপা থাকিব লাগিব। মনুষ্য শৰীৰ পালে যে ঈশ্বৰৰ নাম ল'ব এইটো অসম্ভৱ নহয়। সেইটোকে আমাক কৈছে, আপোনাৰ নাৰিকল গছজোপা আপুনি সাৰ চাৰ দি মানে ডাঙৰ দীঘল কৰিলে, হয় নহয়? সেইটো মানে সাধনাটো আপোনাৰ হ'ল, গছজোপা হ'ল, যদি গুটি নালাগে। আপোনাৰ সাধনাৰ বলত আপুনি আগৰ জন্মত মনুষ্য দেহটো পালে, সেইটো সাধনা কৰিছিলে। আপোনাৰ মানে শ্ৰম কৰিলে, আপুনি আমাৰ খেতি কৰিলে। এতিয়া ধৰি লওক আমাৰ কৃষি বিভাগে মানে বীজ দিলে, কিছুমানে সাৰ প্ৰয়োগ কৰি গ'লে কিন্তু ধানেই নোলালে। মনুষ্য জীৱনটো পায়ো পুণ্য নাথাকিলে ঈশ্বৰৰ নাম ল'ব নোৱাৰে, তেওঁ পুণ্য থাকিবই লাগিব। এনে গছজোপা যদি নাৰিকল নালাগে তেতিয়াহ'লে গছজোপা হ'লে কি হ'ব? আমি সেইটো জীৱনটো সাৰ্থক হ'ল, আগৰ জন্মৰ কষ্টৰ সাধনাৰ বলত সাৰ্থক হ'ল, সেইটো সাৰ্থক হৈছে। আপুনি যিটো কৈছে মনুষ্য দেহটো পোৱাটো সাৰ্থক হ'ল। এজন মানুহে, এজন ছাত্ৰই তেওঁ গোটেই জীৱন সাধনা কৰি তেওঁ মানে ডক্টৰেট ডিগ্ৰী ল'লেগৈ। কিন্তু তেওঁ যদি জব কৰিবলৈ এটা উপাৰ্জন কৰিবলৈ জব এটাও যদি নাপায়, সাৰ্থক হ'ব জানো? সেই তেওঁৰ ইউনিভাৰ্চিটিৰ ডিগ্ৰীটো তেওঁ মানে বুজাহে হ'ব। এতিয়া আমি মনুষ্য দেহটো পালোঁ, মানে সাৰ্থক হ'ল আগৰ জন্ম সাধনাৰ বলত। কিন্তু যদি মানে ঈশ্বৰৰ নাম মনুষ্য জন্ম পাই হৰি নভজীয়া অৱশ্যে হবা সভাই তিনতো ৰহিলা, গতিকে সফল নহ'ব। ফলটো লাগিবলৈ হ'লে পুণ্য থাকিব লাগিব। এতিয়া সেইটো কৈছে যে অনেক জন্মান্তৰে পায়, তাৰমানে মনুষ্য জন্ম পালেও তেওঁ পুণ্যত থাকিব লাগিব আৰু ভাগ্যৱন্ত হ'ব লাগিব। এতিয়া লটাৰী টিকেট চবে লয়, চবে লটাৰী টিকেটৰ পাই জানো? সেইকাৰণে ভাগ্যৱন্ত হ'ব লাগিব। কিন্তু শাস্ত্ৰ কিন্তু সেই দিশত কৈছে মনুষ্য দেহটো পোৱাটো সাধনাৰ বলত মনুষ্যটো পালে পুণ্য আছিলে কাৰণ। কিন্তু মনুষ্য জন্ম পাই যদি ঈশ্বৰক নভজে, মনুষ্য জন্ম পাই যিটো হৰিক নভজে লাগিব। ধৰি লওক আমাৰ 100জন পুত্ৰৰ ভিতৰত 90জনেই ভৰত, হয় নহয়? 90জনে কৰ্মকাণ্ডী হ'ল। 181জন কৰ্মকাণ্ড। ঠিক তেনেকৈ আমাৰ এতিয়া আমাৰ বিচাৰ্য বিষয়টো হ'ল কি যে কোনোবা জীৱই মুক্তি পোৱা নাই, কিবা এটা হৈ আছে, নৰকত পৰি আছে, আমাৰ প্ৰয়োজন সেইটো হয় চিন্তা কৰি আমাৰ লাভ নাই। সেইটো প্ৰভুৱে চিন্তা কৰিব, কাক নৰকত পেলাব, কাক নৰকৰ পৰা উদ্ধাৰ কৰিব, প্ৰভুৰ চিন্তা। এতিয়া আমাৰ চিন্তাটো হৈছে কি আমি কিমান পুণ্যগৰাকী হৈছোঁ। আমি মনুষ্য জন্ম পালোঁ, প্ৰথম পুণ্যগৰাকী আমাৰ হৈছে, সেইটো খাটাং ৰাইট মাৰিব পাৰোঁ আমি। তাৰপিছত কি হৈছে ভকতৰ সং পালোঁ, সেইটো আমাৰ ৰাইট মাৰিব পাৰোঁ। 3 নম্বৰ পুণ্যটো কি আছে আমাৰ? ভকতৰ সং পাই ঈশ্বৰৰ কথা শুনিবলৈ মন নাযায়, তেনেকুৱাও মন আমাৰ বহুত আছে। ভকতৰ সং পাইছোঁ, এওঁ লগতে আহিলোঁ, মাতি লৈ আহিলে, বলা যাওঁ আজি পাছলৈ বুলি মাতি লৈ আহিলে, কিন্তু মানে মোৰ পুণ্য নাই কাৰণে ইয়াত কেতিয়া যাওঁ লাগি আছে। গতিকে পুণ্যটো কম হৈ আছে, কিন্তু আমাৰ লগা নাই কেতিয়া যাওঁ। গতিকে পুণ্য সেইটো আমি ৰাইট মাৰিব পাৰোঁ, হয় নহয়? তাৰপিছত
ইয়াত বহি ভকতৰ সং পায়, মনুষ্যজনম পায়, ভকতৰ সং পায়, ঈশ্বৰৰ কথা শুনিবলৈ মনো গৈ আছে, ইমান ভাল লাগিছে কথাবোৰ পাই, শুনি থাকিবলৈ মন যায় বা শুনি ভাল লাগিছে, হৈছে নেকি তেনেকুৱা? সেইটো ৰাইট মাৰক তেতিয়াহ'লে। এতিয়া মহাপুৰুষে 3টা ৰাইটৰ উত্তৰটো কি দিছে? যাৰ পুণ্য আছে অসংখ্যাত সিহে পাতে কাৰণে কৃষ্ণৰ কথাটো আমাক জুখি চাওক। সেই থিয়ৰিটোৱে আমাক, সেই থাৰ্মোমিটাৰটোৱে আমাক জুখি চাওক, তিনিওটা আমাৰ মিলিছে নেকি? যদি মিলিছে তেতিয়াহ'লে আমি অসংখ্য পুণ্য গৰাকী আহিছোঁ বুলি ভাবক। বোলে মিলা নাই, এটা মিলা নাই, অমিল হ'ল, তেতিয়াহ'লে সেই গৰাকী হ'ব নোৱাৰিব। এই অমিল যদি আমাৰ কথাটো কৈছে যে বোলে ভকতৰ সং পালোঁগৈ, মনুষ্য জনম পালোঁ, ঈশ্বৰৰ কথা শুনিবলৈ মন নগ'ল নহয়, সেইটো অমিল হৈ গ'ল নহয়। অমিল যদি হৈ গ'ল তেতিয়াহ'লে আপুনি মানে কি হ'ব? যিটো পাব লাগে অসংখ্য পুণ্য গৰাকীয়ে যিটো পাব লাগে সেইটো আপুনি নেপাব। সেই অমিলটো হৈছে নেকি আমাক অজামিলৰ নিচিনাকৈ আমাকো সুধি চাবলৈ কৈছে, অমিল হৈছে নেকি? যদি অমিল নাই হোৱা তেতিয়া চিন্তা কৰিবলৈ কোনো কাৰণ নাই। মুক্তি আমাৰ কাৰণে ভকতৰ পাছে পাছে মুকলৈ বাপ বুলি কৰে কাকতি, মুকুতিবিলাকে ভকতক কাকতি কৰে। চ' আমি কিমান ভাগ্যৱান তেতিয়াহ'লে চাওকচোন। গতিকে এই কথাখিনিকে আমাক আচলতে এই দৰ্শনটোৱে অলপ ভাবিবলৈ অৱকাশ এটা দিছে বুলি ভাবিছোঁ প্ৰভুসকল। চাংমাই বাপে যিটো এই কথা উলিয়াইছিলে বুজিছে নে? এই এখেতে উলিওৱা কথাটো মাজে মাজে হয় আকৌ। এই যে এই ওম নমো ভগৱতেটো কোনোবাই এবাৰ গায়, কোনোবাই 4বাৰ গায়। এতিয়া আমি যিটো বুজিলোঁ 4বাৰ গালেও আপত্তি নাই, এবাৰ গালেও আপত্তি নাই, কি কয়? সেইটোৱে নহয় আচলতে সংস্কৃত শ্লোকবিলাক মানে যিটো গাব লাগে সেইটোকে আছে, যিটোকে লিখা আছে ওম নম, হয় না? যিটো লিখা আছে কৃষ্ণ, আমাৰ শ্ৰীকৃষ্ণাই নম, শ্ৰীকৃষ্ণাই নম বুলি লিখা আছে, সেইটো এবাৰ গায় নে দুবাৰ গায়? শ্ৰীকৃষ্ণাই নম, কৃষ্ণায় বাসুদেৱ দেৱকী নন্দনাই আছ, এতিয়া শ্ৰীকৃষ্ণাই নম বুলি দুবাৰ নকয় গ'লে, 4বাৰ নকয় গ'লে? সংস্কৃত শ্লোকবিলাক যিটো লিখা আছে সেইটোকে গাব লাগে। তাত 4বাৰ 3বাৰ আমি এটা কিবা কৰি লৈছোঁ, সেইটো বেলেগ কথা, সেইটো নীতিটোতহে অমিল আছে, কিন্তু তাত আমি ভুল বুলি কাকো কোৱা নাই। আৰু সেইটোত ভকতিটো জড়িত হৈ থকা নাই, 4বাৰ গালে ভকতি হ'ব, এবাৰ গালে নহ'ব, সেইটো জড়িত নাই, সেইটো আমাৰ সেইটো। গোবিন্দ মাধৱ কৃষ্ণ। আৰু অকণমান যাওক প্ৰভু, যাওক, আৰু ক'বলৈ মন থাকিলে হাতখন দাঙি দিব প্ৰভু, মাক যদি কৃষ্ণ। আমি বৰুৱা বাবজানে আমাক অকণমান স্পষ্ট কৰি দিব, কাৰণ যিটো ওম শব্দটো যিটো উচ্চাৰণ হৈছে আমি মনলৈ আহিছে বাবে আমি দাঙি ধৰিছোঁ যে উটো আচলতে এটা স্বৰত ধ্বনি। এই বিষয়টো নিশ্চয় সংগীত চৰ্চা কৰাসকলে বেছিকৈ জানিব যে ই এটা স্বৰৰ লগত জড়িত হৈ আছে নেকি। কাৰণ যেতিয়া এই উচ্চাৰণটো কৰা যায়, আমি ভাবিছোঁ যে পাঠকজনে যেতিয়া শব্দটো উচ্চাৰণ কৰিব তেতিয়া ই এটা দৈহিক এটা স্বৰৰ এটা কম্পনাংকৰ সৃষ্টি কৰে। গতিকে ই নিশ্চয় এটা স্বৰৰ ধ্বনিৰ লগত জড়িত এটা থকা বিষয়। গতিকে প্ৰথম কৰোঁতে তেওঁৰ সেই ধ্বনিটোৰ লগত হয়তো যুক্ত কৰিব নোৱাৰিলে, তেতিয়া দ্বিতীয় ধ্বনিটো তেওঁ তুলি অন্ততঃ 4বাৰ ধ্বনি আমি এইকাৰণেই তোলোঁ যে আমি আচলতে 4 বস্তুত বিশ্বাস কৰোঁ কাৰণে আমাৰ আচলতে ভকতসকলে 4বাৰ ধ্বনি তোলে। গতিকে কোনোবাই এবাৰত তোলে, কোনোবাই 4বাৰত তোলে। গতিকে এই স্বৰৰ ধ্বনিৰ লগত বস্তুটো নিশ্চয় অকণমান জড়িত আছে বুলি মই ধাৰণা কৰোঁ। গতিকে সেইকাৰণে সেই ভাৱনাটো লৈ হয়তো পাঠকজনে বা যিজনে ওম নমো ভগৱতী কয় তেওঁ বাৰে বাৰে ধ্বনিত তুলি সেই ওমকাৰৰ লগত নিজকে বিলীন কৰিব বিচাৰে। সেই কথাটো যদি অলপ সংগীতৰ দিশৰ পৰা আলোচনা কৰা যায় তেতিয়াহ'লে নিশ্চয় উত্তৰটো আমি পাম নেকি বুলি ভাবি মোৰ মনলৈ অহা ধাৰণাটো আপোনালোকলৈ দাঙি ধৰিলোঁ। কৃষ্ণ। উচ্চাৰণ এইটো মানে বেদৰ প্ৰণৱ মন্ত্ৰ, এইটো ভগৱন্ত কৃষ্ণকে বুজায়। ভগৱন্ত প্ৰণৱ মন্ত্ৰ এইটো শব্দটো আমাৰ ওম বুলি ক'ব নালাগে আচলতে। কিছুমানে ওম উচ্চাৰণো কৰে, ওম নহয় আচলতে, ওমকাৰ ধ্বনিয়ে আচলতে। আৰু এইটো অৰ্থটো নুবুজিলে আপুনি 10বাৰ গালেও 1000বাৰ গ'লেও কামত নাহিব। ওম শব্দটোৰ অৰ্থটো কি? ওম এইটো উচ্চাৰণতে মোহনিদ্যা দূৰং পলায়তে তয়া তস্নং জগন্নাথং তাহিমাং মধুসূধন। এইটো কৈছে যে এইটো বেদৰ প্ৰণৱ মন্ত্ৰ, এইটো উচ্চাৰণ কৰাৰ লগে লগে মোৰ মায়ামোহ দূৰ হৈ যায়। সেইটো কথা, তাৰ এটা ক্ৰিয়া এটা হ'ব লাগিব। মই উচ্চাৰণ কৰোঁতে মই কথাটো জানিব লাগিব নহয়।
ওংকাৰ শব্দটো অৰ্থ তাৰপিছতে আহিলে ন গতি বিদ্যতে তমেব শৰণ মম পাপ পংকে নিমগ্ন মিহি তাহি মাং মধুৰণ সেই কথাটো সেই অৰ্থখিনি জানিব লাগিব মোহিত হো অজ্ঞান তমসা পুত্ৰ দ্বাৰা গৃহ দ্বাৰেচু কৃষ্ণা মোহিত হো মন অস্মি তাহি মাং মধুৰণ প্ৰত্যেকতে একোটা একোটা মন্ত্ৰ আছে সেই মন্ত্ৰ অৰ্থটো মানে প্ৰাৰ্থনা ভগৱন্ত ভটো আছে গোটা গোটেই সন্ত অস্মি সংসাৰৰ দুৰ্গ আৱৰ্তন আমি সংসাৰলৈ যে আহি আছোঁ তো আহি মোৰ ভাগৰ লাগি গৈছে প্ৰভু ইমান দুৰ্গম মোৰ সংসাৰলৈ আহিবলৈ মন নাই এই প্ৰতিটো শ্লোকৰে শব্দটোৱে একোটা একোটা অৰ্থ আছে অৰ্থটো যদি হৃদয়ংগম নহয় আপুনি এবাৰ 4 বাৰ 10 বাৰ গালেও নহ'ব নহয় এনেই গাব লাগে কাৰণে ভাতৰ দৰে গালেতো নহ'ব নহয় হয় নহয় কওক সেইটো কথাটো তথাপিও আমি উচ্চাৰণ কৰাৰ লগে লগে শব্দৰ যিটো তাৰ ক্ৰিয়াটো হ'বই হয় নহয় জানিয়ে কওক বা নাজানিয়েই কওক তাৰ ক্ৰিয়াটো হ'বই আমাৰ কি কয় আমাৰ ধ্ৰুৱই নাৰদে এই মন্ত্ৰটো শিকাই দিলে দ্বাদশী মন্ত্ৰটো ধ্ৰুৱইতো এই মন্ত্ৰটো গাই গাই 6 মাহ দিন হয় নহয় তেওঁ জানে বা নাজানে 6 মাহ দিন এইটো গাই গাই দেখোন পালেগৈ কথাটো সেইটো গতিকে ইয়াত এবাৰ গোৱা 4 বাৰ গোৱা ইমান হেৰি আমাৰ মিলিব লাগে সেইটো কথাটো হয় কিন্তু আমাৰ তামুলী বাপে কোৱাৰ দৰে ইয়াত এটা লাইন আছে সেইটোকে কওক হৃদয়ংগম হোৱা কথাটো লৈহে মই ক'লোঁ যদি আপুনি অৰ্থটো বুজি নাপায় হৃদয়ংগম কেনেকৈ হ'ব অকণমান যাওক অকণমান হয় নহয় এই ভাগৱত প্ৰথমতে শুনা সভা হদ ভাগৱত পদ নিশবদে শুয়া আতি কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰে প্ৰথমে পাপৰ হয় নহয় প্ৰথমে পাপৰ শান্তি নে শাস্তি এই অৰ্থখিনি আমাৰ তামুলী বাবুক ধৰিছোঁ আমাৰ যিখিনি গাইবলগীয়া কৃষ্ণ পৰীক্ষিত নিপে পুচন্ত শোকত শুনামুনি মহামতী কৃষ্ণৰ ৰুচিৰ চৰিত্ৰ শুনিলো তোমাৰ মুখে সম্প্ৰতি সূৰ্যমণ্ডলৰ নক্ষত্ৰ গ্ৰহৰ কহিলা সমস্তে স্থিতি পৃথিৱী পৰ্বত হবাৰে প্ৰমাণ শুনিয়া ভৈলো ত্ৰিপিতি আৱে মুনিবৰ কহিও দুষ্টৰ নৰকৰ কেনে স্থিতি কোন পাপে কোন নৰকত পৰে শুনিয়া উপজে ভীতি কতে নৰক কাৰকী বানাম কৰিও হবে বিদিত শুনি মুনিবৰ দিলন্ত উত্তৰ শুনা নৃপ পৰীক্ষিত সাতু পাতালৰ তলৰ জলৰ ওপৰে যমৰ পুৰ অসংখ্যাত তাত দুষ্টৰ নৰক জুৰি আছে বহু দূৰ তাতে মুখ্য মহাদুষ্টৰ নৰক 84 লক্ষ হাজাৰ তাৰ গুণ নাম বৰ্ণাইবা কলাগি শকতি আছে কাহাৰ
দুৰ্ঘোৰ নৰক দেখন্তে চমক সাগৰ যেন কল্লোল শুনিয়া অপাৰ পাতকী প্ৰজাৰ আতিয়াৰ টনা দৰুল তাতে মহাঘোৰ আঠাইখন নৰক শুনিও নাম তাহাৰ ৰৌৱতা মিশ্ৰ অন্ধতা মিশ্ৰ পৰম দুখনিকাৰ কৃষ্ণ নৰক বৰ্ণনা দিছে কোনখন নৰক কি নাম বৰ্ণনা দিব আমি আচলতে আমাৰ প্ৰশ্ন আমাৰ ভক্তৰ মাজত আজি সন্দেহ এটা থাকে যে নৰক বুলি কোনো নৰক নাই ইয়াতে স্বৰ্গ ইয়াতে নৰক বুলি কয় প্ৰায় মানুহে সেইটোকে ব্যাখ্যা কৰে হয় নহয় গতিকে আজি ইয়াত ভাগৱতৰ নৰকৰ কথা কৈছে গতিকে এই কথাটো আমাৰ ভকতক বুজাই দিয়কচোন আচলতে সঁচা সঁচিকে নৰক আছেনে এইখনেই এইখনে নৰক এইখনে স্বৰ্গ আমাৰ ভকতসকলক বুজাই দিব লাগে ন ভাৱনাটো আহে সকলোৱে আৰু বেলেগে নৰক আছেনে নাই হয় ইয়াততো এতিয়া কৃষ্ণ আচলতে প্ৰভুকল আপোনালোকে সমস্তজনে জানে 14 ভুৱনৰ কথা ভাগৱতৰ 3য় স্কন্ধত আছে 14খন ভুৱন 14 ভুৱনৰ প্ৰথমখন সত্য তপ জন মহ চ ভুৱ ভূ এই 7খন আকৌ তললে পৃথিৱীৰ পৰা তললে 7খন অটল বিতল হুতল ৰখাতল মহাতল তলাতল পাতাল এই 14খন ভুৱন 14খন ভুৱনৰ পাছত তেওঁৰ সৃষ্টিত আৰু কি আছে এই 14খন ভুৱনতে প্ৰভুৱে লীলা কৰিবৰ বাবে নিৰ্মাণ কৰি লৈছে প্ৰভুৰ লীলাটোৱে 14খন ভুৱনতে সীমাবদ্ধ তাৰমানে এটা জীৱ এই 14 ভুৱনতে তেওঁ মানে জন্ম মৃত্যু হৈ থাকিব লাগিব আৰু তাতে প্ৰভুৱে লীলাটো কৰি থাকিব জীৱবিলাকক 14 ভুৱনৰ বাহিৰতে কি 14 ভুৱনৰ বাজৰ এইটো বৈকুণ্ঠৰ স্থান ভকতৰ নিমিত্তে কৃষ্ণে কৰিছা নিৰ্মাণ 14 ভুৱনৰ বাহিৰত ওপৰৰ ফালে এটা বস্তু আছে এডোখৰ জেগা আছে সেইটো হৈছে কি বৈকুণ্ঠ য'ত কুণ্ঠা নাই য'ত মায়াৰ প্ৰভাৱ নাই য'ত ৰাতি নহয় য'ত দিন নহয় য'ত উষ্ণ নহয় য'ত শীত নহয় এনেকুৱা এডোখৰ জেগা প্ৰভুৱে ৰাখিছে এই 14 ভুৱনৰ বাহিৰত আকৌ 14 ভুৱনৰ তলত কি আছে অধোগতি জীৱবিলাকক যিবিলাক জীৱ অধোগতি যাব সেইবিলাক তললৈ গৈ থাকিব গৈ গৈ 14 ভুৱনৰ বাহিৰে গ'ল আৰু যাব লাগে সেইফালে ক'লৈ যাব 84খন নৰকৰ বৰ্ণনা দিছে তাত 84খন নৰকৰ তাতে 28খন নৰক প্ৰধান এতিয়া আমি ভাবিছোঁ বা আমাৰ ধাৰণা মই মৰাৰ পাছত আত্মাটো নৰকলৈ গ'ল স্বৰ্গলৈ গ'ল বৈকুণ্ঠলৈ গ'ল আমি জীৱতে কিবা গম পাবনে একো গম নাপাওঁ হয় নহয় কিন্তু আমাক নৰকৰ যন্ত্ৰণা এটা জমে কেনেকৈ দিয়ে দেখুৱাইছে কোনটো যন্ত্ৰণা জীয়াই জীয়াই মানুহ এটাক যদি কৰতখনে ফালি থাকে তেওঁৰ যন্ত্ৰণাটো কিমান হ'ব সেইটো অনুভৱ কৰক গজাল এটা সোমালে আমি শৰীৰৰ যিটো যন্ত্ৰণা সেই যন্ত্ৰণাটো আৰু জীয়াই জীয়াই তাক কৰতে যদি ফালি থাকে সেই যন্ত্ৰণাটো
গৰম তেল এখিনি আছে, তাতে যদি জীৱ এটাক দি দিয়া হয়, তাৰ যন্ত্ৰণাটো কেনেকুৱা হ'ব, সেই জীৱটোৰ যন্ত্ৰণাটো কেনেকুৱা হ'ব? গতিকে সেই দেহটো থাকোঁতে সেই জীৱটোৰ যন্ত্ৰণা কি হ'ব? গতিকে এইবোৰ যোগেদি সমস্ত জীৱ জগতক জনাব বিচাৰিছে নৰকৰ যন্ত্ৰণাটো। গতিকে আমাৰ নৰকৰ যন্ত্ৰণা হকেই লাগিলে মৰাৰ পাছত যদি হয়, তেতিয়াহ'লে আমি গমেই নাপাওঁ যদি আমাৰ কিহৰ চিন্তা কৰিব লগা আছে, হয় নহয় বাৰু? আমিতো গমেই নাপাওঁ মৰাৰ পাছত। গতিকে মহাপুৰুষে আমাক দৰ্শনটো মানে কি হৈছে, মুক্তি যিটো আনন্দ, নৰকৰ যিটো যন্ত্ৰণা জীয়াই থাকোঁতে অনুভৱ কৰিবৰ কাৰণে আমাক দৰ্শন এটা দি থৈ গৈছে, যে মুক্তিৰ যিটো আনন্দ মৰাৰ পাছত বৈকুণ্ঠলৈ গ'ল। এতিয়া বহুতে প্ৰশ্ন কৰে, ডেকা ল'ৰাসকলে আজিকালি প্ৰশ্ন কৰিছে যে ৰাতিয়ে দিনে ইমান সময় টকা পইচা খৰচ কৰি যে ঈশ্বৰৰ নাম লৈছা, তুমি বৈকুণ্ঠলৈ যাবা নে নৰকলৈ যাবা নে স্বৰ্গলৈ যাবা, গম পাবা নোপোৱা? গমটো নাপাম আমি, ক'বই নোৱাৰোঁ, শুই থাকিলে ক'ব নোৱাৰোঁ ক'ত শুই আছোঁ, আৰু মৰাৰ পাছত বাৰু ক'লৈ গ'ল আমি গম পাম নেকি বাৰু? এতিয়া আমি সেইসকলে প্ৰশ্ন কৰিছে, কি প্ৰয়োজন আছে ইমান অৰ্থ সময় ব্যয় কৰি ইমানবিলাক আপোনালোকে ভাগৱত দৰ্শন কৰি ব্যাকুল হৈ পৰিছে, কি প্ৰয়োজন আছে যদি গম নাপায়? এই ধাৰণাটো মহাপুৰুষ জনাই তেতিয়াই ভাবিছিলে যে মানুহে এই ভাৱনাটো এনেধৰণে ল'ব। সেইকাৰণে মহাপুৰুষে কলম ধৰিলে, বিষ্ণুময় দেখে যিটো সমস্ত জগত, কেতিয়া দেখিম? মৰাৰ পাছত দেখিম নেকি আমি? বিষ্ণুময় দেখিব লাগিব সমস্ত জগত কেতিয়া? জীয়াই থাকোঁতে। পৰমাত্মা বস্তু আমাৰ দেহত থাকোঁতে আমি চৈতন্য হৈ আছোঁ। পৰমাত্মা বস্তু ওলাই যোৱাৰ লগে লগে আমি থাকিলেও নেদেখোঁ, চকুও নেদেখোঁ, হাতেও নকৰোঁ, একো কাম কৰিব নোৱাৰোঁ। গতিকে পৰমাত্মা বস্তু থাকোঁতে সমস্ত জীৱতে মই আছোঁ বুলি কৈছোঁ, সমস্ত জগতে ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণুবধি কৰি। পাৰিছোঁ নাই বিষ্ণুবধি কৰিবলৈ? নোৱাৰিম, সম্ভৱ নহ'ব, নেলাগে। সমস্ত জীৱকে বিষ্ণুবধি কৰিব নালাগে। বিশেষত মনুষ্য গণত যিটো নৰে, মহাপুৰুষে বুজি পাইছে যে বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণুবধি কৰি সৰ্বদাই মান্য কৰে। ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ হবে নষ্ট ভৈৰ তাৱসনে তাৰ। মহাপুৰুষে কৈছে নেলাগেচোন বাৰু সমস্ত কুকুৰ চিগালৰ গদৰবোৰকো আত্মাত ৰাম আছে, পাৰিবানে? কুকুৰটোক গাধটোক আত্মাক ৰাম বুলিব পাৰিবানে? সম্ভৱ নহ'ব। মায়াই কৈ আছে নহয় এইটো গাধ, মাৰি তাৰ মাংস খা, ইয়াক ব্যৱহাৰ কৰ, হয় নাই বাৰু? ক'ত তাত ঈশ্বৰ আছে বুলি? থাকিলেও থাকক দে। পুখুৰী হৈছে যেতিয়া হালধীয়া মাগুৰ মাছটো আনিব, আপুনি যদি কয়গৈ হেৰৌ এইবোৰ কেলৈ মাৰিছোঁ, মৰাম, এইটো ঈশ্বৰ আছে বুলি কৈছে, ভাগৱতে গৈছিলোঁ, থাকিলেও থাকক দিয়া, ইমান কষ্ট কৰি মাছটো আনিছোঁ, এতিয়া নোখাই থাকিম নে আৰু, ঔটেঙা তাতে লৈ আহিছোঁ আৰু, এনেকৈহে ভাবি থাকোঁ আমি। জীৱটো তেনেকৈহে ভাবিব, তাত ঈশ্বৰ আছে বুলি গম পাবনে? ঈশ্বৰ থাকিলেও তাত গম নাপাব। মহাপুৰুষে সেইকাৰণে নেলাগে তাত প্ৰথমে ঈশ্বৰ জ্ঞান কৰিব কৰে। বিশেষকৈ মনুষ্যক যদি লগ পাইছা, তোমাৰ লগত দেখিবলৈ একেই মনুষ্য। গতিকে মনুষ্যতে তুমি মানুহ বুলি জ্ঞান কৰা, মনুষ্যক মানুহ জ্ঞান কৰা, তেতিয়াহ'লে তোমাৰ চাৰিটা স্বভাৱ পৰিৱৰ্তন হৈ যাব। ঈৰ্ষা ভাৱ মায়াই কৰিছে, অসূয়া ভাৱ মায়াই কৰিছে, তিৰস্কাৰ ভাৱ মায়াই কৰিছে, অহংকাৰ ভাৱ মায়াই কৰিছে। মানুহক মানুহ জ্ঞান কৰাৰ লগে লগে এই চাৰিটা চৰিত্ৰ আমাৰ দেহৰ পৰা নাইকিয়া হৈ যাব। যেতিয়া নাইকিয়া হৈ যাব, তাৰ পাছতে আমি সমস্ত জীৱতে ঈশ্বৰ জ্ঞান কৰিবৰ কাৰণে সম্ভৱ হ'ব। এই দৰ্শনটো ভক্তি মাৰ্গেৰে গ'লেহে দেখিব পাৰিব। সেইকাৰণে ভক্তি মাৰ্গেৰে যেতিয়া যাব, সমস্ত জগতে বিষ্ণু যেতিয়া দেখিব পাৰে, তেতিয়া জীৱনতে মুকুত হৈ অচিৰকালতে জীৱনতে জীয়াই থাকোঁতে মুকুতিৰ শান্তি আনন্দটো অনুভৱ কৰিবৰ কাৰণে মহাপুৰুষে আমাক কলম ধৰিছে। মৰাৰ পাছত মুক্তি আনন্দটো বিচাৰি নাযাবা, জীয়াই থাকোঁতে মুক্তিৰ আনন্দটো অনুভৱ কৰি যাবৰ কাৰণে কৈছে। কেতিয়া মুক্তি আনন্দ পাম? সমস্ত জীৱকে যদি বিষ্ণু জ্ঞান কৰিব পাৰোঁ। নোৱাৰিলোঁ। নিজৰ ল'ৰা ছোৱালীকেইটা, নিজৰ স্বামী, নিজৰ ভাৰ্যাবাদে আনক মানি ঈশ্বৰ জ্ঞান কৰিব নোৱাৰিলোঁ। এই জীৱনটো তেনেকৈয়ে গ'ল। আকৌ প্ৰভুৱে পঠিয়ালে, যদি ভৈল ভস্ত বা অল্পতে গৈল প্ৰাণ, তথাপি তাহাৰ দ্বাৰা নাহিকে কল্যাণ। জানিছিলোঁ কিন্তু নোৱাৰিলোঁ বাস্তৱ জীৱনত। তেতিয়াও চিন্তা কৰিলে মানা কৰিছে, যদি ভৈল ভস্ত বা অল্পতে গৈল প্ৰাণ, তথাপি তাহাৰ দ্বাৰা নাহিকে কল্যাণ। ঊৰ্ধ্ববাহু কৰি মই কৰোঁ অংগীকাৰ, অধম জাতিটো জন্ম ভৈল তাৰ, জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্দনী সেইটো ভকতি ৰসিক। আগে আমি ভাবিব পৰা নাছিলোঁ। প্ৰভুৱে ক'লে যে আকৌ যায়, এবাৰ হলগুৰিত দিছোঁ, হলত দিয়া নাই। য'ত বিৰাট এটা গুৰুগৃহ পাবা, তাতে বিৰাট লোকসকল গোট খাব, তাতে তুমি ভাৱনাটো আহিব তোমাৰ। এইবাৰ পঠিয়াই দিছে হলগুৰিলৈ আমাক,
ইয়ালৈ থাকি পেলাই আমি এতিয়া বোলে বাকী জীৱবিলাকত অলপ ঈশ্বৰ দেখিছোঁ, খাবলৈ মন নাযায়, আগতে মাৰি মাৰি খাইছোঁ, বাচিবলৈ সময় নাই, বাকলি গুচাইছোঁ আৰু তেলত দিয়ে দিছোঁ, তেলতে ধপধপাই মৰিছে। হয় নহয় ভাবি চাওকচোন বাৰু। মাছ মাৰি পেলাই অনা মাছটো ভালকৈ বাকলি গুচাবলৈ সময়ে নহ'ল, ইমান ভোক লাগিছে। আধা মৰাকৈ মানে ঠেকা চেকা মাৰিলোঁ আৰু বাকলি গুচালোঁ আৰু তেলত দিলোঁ, তেলতে ধপধপাই আছে। নাছিলেনে বাৰু? সেই অৱস্থাৰ মানুহ আছিলোঁ আমি। কিন্তু ভকতি দৰ্শনৰ মাজেদি আমি আগবাঢ়ি গৈ থাকোঁতে আমাৰ মানে অন্তৰাত্মা কি হৈ গ'লগৈ যে সমস্ত জীৱতে তেতিয়া এইবিলাক আমি বৰ্জন কৰোঁ। ইয়াতো ঈশ্বৰ আছে, আমি নাখাওঁ। ভাবকচোন আমি এতিয়া খাইছোঁনে নাই খোৱা যদি আমাৰ যিটো সংস্কাৰ, এইটো জীৱৰ সংস্কাৰ, আমি পৰৱৰ্তী জীৱন কি হ'ব নাজানো, আগৰ জীৱন কি হ'ব নাজানো। এই জীৱনৰ সংস্কাৰটো আমাৰ কি হৈছে? ভকতি ধৰ্ম দৰ্শনলৈ আমি আহিছোঁ, আমাৰ সংস্কাৰ কি হৈছে? আগৰ লাইফ ষ্টাইলটো আগৰ ভাগে আছে নেকি? কথা বতৰা আগৰ ভাগে আছে নেকি? খোজ কটল আগৰ ভাগে আছে নেকি? চিন্তা চৰ্চা আগৰ ভাগে আছে নেকি? তেতিয়াহ'লে আমাৰ কোনোদিন সংস্কাৰ নহ'ব, এই জন্মত আমাৰ সংস্কাৰ নহ'ব। গতিকে আমি যদি ভাবোঁ যে অলপ সংস্কাৰ হৈছে, আগৰ খংটো এতিয়া নাই। আগে মই পোৱা হ'লে ইয়াক একে থাকে যে থলোহেঁতেন, এতিয়া মই নোৱাৰোঁ। কেলে? মই ভাগৱত পাঠ কৰোঁ, মই ভাগৱত ব্যাখ্যা কৰোঁ, মই এতিয়া একে থাকে যে তোৰ সেই মনোভাৱটো মোৰ নাই, পৰিৱৰ্তন আহিছে। এইটোৱে হ'ল আমাৰ এই জন্মৰ সংস্কাৰ। আমি সেইকাৰণে সুধোঁ আমি নিজকে, এই জন্মত আমি সংস্কাৰটো আমাৰ হৈছেনে নাই? আগৰ খংটোকে যদি আছে, আগৰ চাদাপালি যদি এতিয়াও আছে, আগৰ খোজকাতৰ একেটা যদিও আছে, আগৰ লাইফ ষ্টাইল যদি এতিয়াও আছে, তেতিয়াহ'লে আমাৰ সংস্কাৰ কোনোদিন হোৱা নাই। বোলে আমাৰ আগৰ লাইফ ষ্টাইল বদলি হৈ গ'ল, এতিয়া বদলি হৈ গ'ল। আমি মাছ মাংস নাখাওঁ, সুৰাপান নকৰোঁ বা মাদক দ্ৰব্য আমি ব্যৱহাৰ নকৰোঁ। কিয়? ভাগৱত দৰ্শনৰ মাজেদি গৈ পেলাই আমাৰ হৃদয়খন পবিত্ৰ হৈ গ'ল, জীৱটো সংস্কাৰ পথলৈ আগবাঢ়ি গ'ল। এইটোৱেই আমাৰ সংস্কাৰ। আমি জীয়াই থাকোঁতে গম পাই যাম। সেইকাৰণে আমাক কৈছে সংস্কাৰটো আমাক শেষ সংস্কাৰটো কথা দেখুৱাইছে। কোনটো সংস্কাৰ দেখুৱাইছে? আমাৰ শেষ সংস্কাৰ হৈছে কি? কৃষ্ণ 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 বুলি অন্তকালে নিজৰ প্ৰাণতে যে আদ্যৰ শব্দে তাংক মুকুতি দিয়ে। আমাৰ শেষ সংস্কাৰটো আমি বুজি আমি পাই যাব লাগিব। তাৰমানে আমি যদি যাব সময়ত কৃষ্ণ কৃষ্ণ বুলি যদি আমি যাব পাৰোঁগৈ, আমি গম পাই যাম, বা আমাক দেখা যাতে গম পাই যাব যে এইজন যাব সময়ত কিন্তু শুনে বা মনত স্মৰে। আমি ভনিব নোৱাৰিম, মুখখন বোবা হৈ যাব, কাণখন কলা হৈ যাব, নুশুনিম, কিন্তু মনত আমি স্মৰণ কৰিম, যাৰ কাৰণে আমাৰ হাত দুখন মানে নিজেই এইদৰে লগ লাগি যাব। এইটো আমাৰ দেহৰ ক্ৰিয়া হ'ব যদি আমাক স্মৰণ ভাৱটো আমাৰ পৰমাত্মা যদি থাকে। আমাৰ স্মৰণ ভাৱটোৱে আমাৰ হাতখন নিজে তলি লৈ আহিব। জানিব আমাক মহাপুৰুষে সেই মুক্তিটোৰ কথা কৈছে যে আমি যদি এইটো গোটেই জীৱনটো অভ্যাস কৰোঁ, তে আমি অন্তিম সময়ত আমাৰ শেষ সংস্কাৰটো হ'ল কি? কৃষ্ণ বুলি কোৱাৰ লগে লগে আমাৰ গতিপথ ক'লে হ'ল বৈকুণ্ঠলৈ গ'ল, আমাৰ চাৰিপুৰুষতা সাধন হৈ গ'ল। সেইকাৰণে আমাৰ বড়োৱে কৈছে যে কি নৰক বুলি বেলেগে যান্ত্ৰণা এখন নাই। এই বাস্তৱ জীৱন পদ্ধতিতে আমি যিটো যান্ত্ৰণা ভোগ কৰোঁ, যান্ত্ৰণা ভোগ কৰিবই লাগিব। কাৰণ পঞ্চভৌতিক দেহটোক আমি যেনেকৈ ৰাখিব লাগে, অমিল কৰি ৰাখিলোঁ নহয়। অমিল কৰি ৰাখিলোঁ কাৰণে আমাৰ যান্ত্ৰণাটো আহিলে। মিল হোৱা হ'লে একো নাই। মিলটো কি আছিলে? ৰাতিপুৱা শুই উঠিবা, আমাক গুৰুজনাই মিলটো কৈছে, ৰাতিপুৱা শুই উঠিবা, উঠিছোঁ, সূৰ্য উদয় হোৱাৰ আগতে স্নান কৰিবা, উঠিছোঁ, গুৰু সেৱা কৰিছোঁ, কিবা খাবলৈ দিছা কৃষ্ণ বুলি ক'বা, খাবলৈ লৈছা কৃষ্ণ বুলি ক'বা, যাবলৈ লৈছা কৃষ্ণ বুলি ক'বা। এইটো হ'ল ভাগৱত দৰ্শনৰ নীতি। আমাৰ প্ৰশ্নটো আছিল এই 14 ভুৱনৰ মাজতে নৰক আছেনে? 14 ভুৱনৰ বাহিৰত বেলেগে আছে ক'লো নহয়। তৃতীয় স্কন্ধৰ কথা দেখুৱাইছে, আমাক চব চিত্ৰখন দেখুৱাইছে যে 14 ভুৱনে হেনস্থান নাই, জৈতনতো যাওঁ আমি, কতো নৰকত থাকো কটা চিটো স্বৰ্গ কহু গতি, মনুষ্য লোকতো থাকো কটা বোলা পশুৰ সংগতি। 14 ভুৱনটো বৰ্ণনা দিছে। আমি 14 ভুৱনত আমি বিভিন্ন জন্ম দেহ লৈ ঘূৰি ফুৰিছোঁ। এই জন্মলৈ ঘূৰি ফুৰোঁতে যদি আমাৰ কিবা পাপ হৈছে, তেতিয়া পাপৰ ফলত আমি এই যমৰজাৰ স্থানলৈ যাব লাগিবনে? ইয়াতে সেই পাপৰ প্ৰায়শ্চিত্তটো ভুগিব লাগিব? সেই প্ৰশ্নটো সেইটোতো খাটাঙে হৈ আছে আমাৰ। মই সেইটোকে ক'বলৈ বিচাৰিছোঁ যে সেইখন 14 ভুৱনৰ তলত নৰক দিছে, নহ'লে কেনেকৈ 28খন 84 নৰক 28খন বৰ্ণনাটো কিয় দিছে? নিশ্চয় আছে, ভাগৱতত থকাটো জগতত আছে।
যিটো ভাগৱতত আছে সেইটো জগতত আছে, আমি হয়তো বিচাৰি নাপাবগৈ পাৰোঁ বা আমাক হয়তো তালৈ নিয়া নাই। ইয়াতে আমি ভোগ কৰিব লাগিব। আচল সত্য কথাটো হ'ল ভগৱন্তে সৃষ্টি কৰোঁতে কোনটো জীৱক ক'ত কেনেকৈ স্থান দিবলৈ হয়, আমাৰ স্থান বুলি এডোখৰ আছেনে, সৰ্গ বিসৰ্গ স্থান আমাৰ তৃতীয় স্কন্ধ চতুৰ্থ পঞ্চম স্কন্ধতে গোটেই ক'ত কোন কোন জীৱবোৰ ক'ত ক'ত স্থান ল'ব লাগে নিৰ্ণয় আছে। গতিকে পাপ কৰাৰ ফলত আমি 14 ভুৱনৰ বাহিৰত গৈ পেলাই এই পাপৰ প্ৰায়শ্চিত্তটো নৰকত ভুঞ্জিবগৈ লাগিব। এই কথাটো মই ভকতসকলৰ প্ৰশ্নটো এটা কাৰণে উত্থাপন কৰিছোঁ যে মানে প্ৰায় ভকতে কয় যে বেলেগে আৰু নৰক নাই, ইয়াতেই ভুজিব লাগে। ভাগৱতত বৰ্ণনা এখেতে সঁচা কথাটো কৈছে, ভাগৱতত যি নাই ব্ৰহ্মাণ্ডত নাই, ভাগৱতত যি আছে ব্ৰহ্মাণ্ডতো সেইটো বিচাৰি পোৱা নাই। গতিকে বেলেগে এখন নৰক স্থান আছে, সেই নৰকলৈ আমি কৰ্ম অনুসৰি যাব লাগিব। কি পাপ কৰিলে আমি নৰকলৈ যাব লাগিব তাত দিয়া আছে। আমি সেইকাৰণে মানে ভকতৰ উদ্দেশ্যে বুজিবৰ কাৰণে কথাটো উল্লেখ কৰিছোঁ যে আমাৰ ভাগৱতখন হৈছে আমাৰ সংবিধান। এই সংবিধানখন নামানিলে আমি নৰকলৈ জেললৈ যাব লাগিব। স্বয়ং যমেও আহি পেলাই মনুষ্য জন্ম ল'ব লগা হৈছিল, তাৰমানে এই জেললৈ আহিব লগা হৈছে, হয় নহয়? সেইটোকে পাপৰ অনুসাৰী আমি মানে এই 6 মাহ জেল, এবছৰ জেল, যাৱজ্জীৱন জেল খাটিবলৈ নৰকলৈ যাব লাগিব। সেইটো একদম সঠিকভাৱে ল'ব লাগে যে এইটো পাপ কৰিলে নৰকলৈ যাবই লাগিব। আৰু নৰকত সেই আপুনি কৈছে জীয়াই জীয়াই যেনেকৈ কৰতে কাটে, সেই শাস্তিটো খোৱাৰ পিছত আকৌ কৰ্মফল অনুসৰি আকৌ সংসাৰত জন্ম ল'বহি লাগিব। নৰকৰ পৰা অহাৰ পিছত আকৌ ল'ব লাগিব। কিন্তু আমাৰ আকৌ ভাৰতীয় সংবিধানখন নামানিলে 10 বছৰ জেল হোৱাৰ পিছত তেওঁ ওলাই আহিলে তেওঁ মুক্তি পাই যাব, হয় নহয়? মুকলি মনে ঘূৰি ফুৰিব লাগিব। কিন্তু জমৰ জেগাৰ পৰা অহাৰ পিছত আকৌ মুকলি মনে নোৱাৰিব, তেওঁ নৰকলৈ যাব লাগে, আকৌ লেট্ৰিনৰ গাঁততে জন্ম হ'বই লাগিব। সেইকাৰণে কথাবোৰ আমি হৃদয়ংগম হ'বৰ কাৰণে কথাটো উলিয়াইছোঁ। ঠিকেই সেইটোৱে শুদ্ধ হৈছে, হয়। কিন্তু মহাপুৰুষে আমাক এই যিটো ভাগৱতৰ বৰ্ণনা সেই নৰকলৈ নিব বিচৰা নাই, সেই স্বৰ্গলৈ নিব বিচৰা নাই। মহাপুৰুষে আমাক এই 14 ভুৱনৰ মাজতে স্বৰ্গ নৰকখন মানে দেখুৱাব বিচাৰিছে যে কোনখন নৰক, গোটেই জীৱনটো যদি যান্ত্ৰণা কাতৰ হৈ আছে সেইখনেই নৰকৰ যান্ত্ৰণা। গতিকে জীৱনটো যদি যান্ত্ৰণা কাতৰ হৈছে, যান্ত্ৰণা কাতৰ হ'লেও সেইটো নৰক যান্ত্ৰণা বুলি নাভাবিবা। কেলে যদি ঈশ্বৰৰ ভক্তি এই দেহটোত বিৰাজিত হৈছে। ভীষ্মক উদাহৰণ দেখুৱাইছে। ভীষ্মক শৰত সজ্জা কৰিছে। অৰ্জুনে তেওঁ শৰত সজ্জা ৰাখিছে। সৰসজ্জা ৰখা মানে আমি যদি ভীষ্ম সৰসজ্জাখন দেখা নাই, কিন্তু ফটোটো দেখিছোঁ। তাৰমানে বৰ্ণনাটো কেনেকৈ দিছে যে শৰীৰৰ মাজেদি শৰ ভেদ কৰি পেলাই ভূমি স্পৰ্শ নকৰাকৈ তেওঁক ৰাখিছে। সেইটো কম যান্ত্ৰণা হ'বনে ভাবি চাওকচোন, কল্পনা কৰা। টেঙা কাটা সোমালে আমি বিষত ৰক্ষা নাপাওঁ। এতিয়া শৰৰ যান্ত্ৰণাটো সমস্ত শৰীৰৰ ভেদ কৰি পেলাই তেওঁ আছে। সেই যান্ত্ৰণাটোত মানে ভীষ্মৰ যিটো কাতৰ আৰ্তনাদ প্ৰকাশ কৰিছেনে ক'ৰবাত? কাতৰ আৰ্তনাদটো ক'তো প্ৰকাশ কৰা নাই। কি ভাবি আছে তেওঁ এটা জীৱনৰ মানে বৰ আছে, শান্তনে সেই বৰটো দিছে যে তোমাৰ ইচ্ছা মৃত্যু হ'ব, যেতিয়াই ইচ্ছা কৰা তেতিয়াই মৃত্যু হ'ব। কিন্তু ইমান যান্ত্ৰণা তেওঁ সহ্য কৰি পেলাই যদি সেইটোতে তেওঁ মৃত্যু ইচ্ছা যদি কৰি দিলেহেঁতেন, কিয় ইমান যান্ত্ৰণা ভোগ কৰিব লাগে? কিন্তু কৰা নাই। কিয় কৰা নাই? এই দৰ্শনটো দেখুৱাবৰ কাৰণে কৃষ্ণও ৰৈ আছে যে কোনটো ঈশ্বৰৰ ভক্তি যাৰ হৃদয়ত আছে, দেহৰ যান্ত্ৰণাটোক কেতিয়াও যান্ত্ৰণা বুলি গণ্য নকৰে। ঈশ্বৰৰ নাম মানে স্খলন নোহোৱাকৈ ওলাই থাকিব। যান্ত্ৰণা আছে দেহটো। সেইকাৰণে কৈছে আমাৰ কাৰোবাৰ হাই প্ৰেছাৰ আছে, কাৰোবাৰ মানে ডায়েবেটিছ আছে, কাৰোবাৰ কিবা আছে, ঢেৰ ধৰণৰ বেমাৰ আছে আমাৰ। এইটো পঞ্চৱতী দেহৰ লক্ষণ, এইটো হ'বই আমাৰ। হওক, তাৰ কাৰণে ভয় কৰিব কোনো প্ৰয়োজন নাই। মাত্ৰ আমাক মহা ঔষধ কি? ঈশ্বৰৰ ভক্তি যদি আছে, প্ৰভু এতিয়াই নিলেও নিয়া, কিন্তু মোক ডায়েবেটিছে মাৰিলেও মাৰা, হাই প্ৰেছাৰত মাৰিলেও মাৰা, প্ৰভু মোৰ সুদৃঢ় বিশ্বাস, মই মৰাৰ সময়ত তোমাৰ নাম লৈ যাব পাৰিম। এই বিশ্বাসটো আমি লওক। সেইকাৰণে ভীষ্মই এইটো বাট চাই আছিলে। মোৰ ইচ্ছা মৃত্যু, মই ইমান যান্ত্ৰণা সহ্য নকৰাকৈ মোৰ মৃত্যু হ'ব পাৰিলেহেঁতেন, কিন্তু তেওঁৰ মনৰ মানে হেৰিটো কামনা কি আছিলে? মই কৃষ্ণক দেখিলেহে মৃত্যু হ'ম, কৃষ্ণক দেখিলেহে মই প্ৰাণটো ত্যাগ কৰিম। এইটো কাৰ? ভকতি ভাৱনা এটা জীৱৰ মানে সেই ভাৱনাত আপোনাক দেহৰ যান্ত্ৰণাই আপোনাক কোনো মানে আপুনি দেহৰ যান্ত্ৰণাক তুচ্ছ কৰি পেলাব পাৰিব। যিটো ভক্তিৰ ফলত মুক্তিকো বাঞ্ছা নকৰে,
মুক্তিকো তুচ্ছ জ্ঞান কৰিলে সেই ভকতি দেহটোৱে জীৱনটোৰ এই পঞ্চভূতি দেহৰ কাটৰটোক তুচ্ছ কৰি পেলাব পাৰিব সেই দৰ্শনটো আমাক লৈ যে ভকতি মাত্ৰ কৰা ঈশ্বৰ নাম শ্ৰৱণ কীৰ্তন কৰা যিটো শক্তি পাবা ভক্তিৰ দ্বাৰা যিটো শক্তি পাবা তোমাৰ এই সাংসাৰিক জীৱনৰ কি যন্ত্ৰণা হাই প্ৰেছাৰ ডায়েবেটিছ এইটো প্ৰভুৱে দিয়া বেমাৰ নহয় নহয় প্ৰভুসকল আমি নিজে সৃষ্টি কৰা বেমাৰ প্ৰভুৱে আমাক সুন্দৰ এটা দেহা দিছিলে নহয় জানো আমি এই অমিল কৰি থকাৰ কাৰণে গৈ আমাক সেই যন্ত্ৰণা অমিলৰ কাৰণে আমাক যন্ত্ৰণাটো হ'লগৈ প্ৰভুসকল হ'লতো আমিতো এতিয়া বাদ দিব নোৱাৰোঁ এতিয়া হ'লেই নহয় জন্মৰ দিনাখনে যেতিয়া হাঁহ মাংসৰ জাল দি পেলাই চেলেকাই দিলে সেইদিনাখনেই টেষ্টটো পালোৱেই নহয় জীৱনত ক'ত খাবলৈ এৰি সেইটোহে আমাৰ জীৱন কিন্তু আমাক কৈছে পৰিৱৰ্তন আনি দিয়া জীৱনত কৈছে কি জীৱনটোত পৰিৱৰ্তন এটা আনা वक्त अगर खराब है बदल के देखाओ এনেকৈ কৈছে মানে জন্ম হোৱা ক্ষণটো বেলেগ ধৰণৰ আমি বৰ দুখীয়া ঘৰত আহিলোঁ চাকৰি কাৰণে বৰ কষ্টে জীৱন ধাৰণ কৰিছোঁ বদলি কৰি দেখুওৱা वक्त अगर खराब है तो बदल के देखाओ বদলাই কৰি দেখুৱাচোন দেখিলা মই এনেকুৱা আছিলোঁ হোৱা নাই জানো আমাৰ বেহেৰা এদিন কি হৈ গৈছেগৈ বেহেৰাটো হোটেলৰ বেহেৰাটো এদিন কি হৈ গৈছেগৈ মালিক হৈ গৈছে বেহেৰা মালিক বন গ'ল কিন্তু মালিক ৰজাও এদিন কি হৈছে ৰজা হৰিশ্চন্দ্ৰ এদিন কি অৱস্থা হ'লগৈ মানে চন্দালত বিক্ৰী হ'বলৈ গ'ল এইটোৱেই জীৱন তাতে কৈছে আমাক ভক্তিৰ ৰসটো যেনে যেনে সন্মিহিত কৰা মৃত্যু তোমাৰ ভয়টো নাইকিয়া হ'ব মৰক এনেও মৰিব লাগিব এদিন হয় নে বাৰু গতিকে মৃত্যুৰ ভয়টো আমাৰ আঁতৰি থকাতেই হ'ল জীৱৰ ভাগৱত দৰ্শনৰ মূল উদ্দেশ্য মৰিমে এদিন খাটাং প্ৰভু তোমাৰ নাম লৈ যাতে মৰিব পাৰোঁ সেইটোৱে কথা ভীষ্ম সেইটো দৰ্শন দেখুৱাই থৈ গৈছে আমাক কিহৰ চিন্তা নহয় জানো আহনে শেষ কৰে প্ৰভুসকল সময়টো চাওক অকণমান যাওক যাবৰ সময়ত তেতিয়া কৈছিলে বোলে কামে কোধে অন্ধ যেবে কৰি পুৰুষক মুক পাহৰিলে সি যে তেখনে নৰক সেই কথাষাৰিৰ লগত মানে তেতিয়া কথা অকণমান আহকচোন প্ৰভু কাম কোট লোভ মোহ এই কথাটো আমাৰ কি শত্ৰু নহয় জানো আমাৰ শত্ৰু কাম কোট লোভ মোহ এতিয়া সেইকেইটা আমি লৈ আহিছোঁ নেকি আমি লৈ অহা নাই নহয় কাম কোট লোভ মোহ হয়নে বাৰু গতিকে আমাক মায়াই সেইবিলাকক বাধ্য কৰাইছে কাম কোট লোভ মোহ এইবোৰ আমাৰ মায়াই বাধ্য কৰাইছে এজাত দিব সকলো জীৱকে কৰাইছে অকল আমাকে কৰা নাই সকলো জীৱকে কৰাইছে আমাৰ তাত ক'ব লগা নাই কিন্তু কাম কোট লোভ মোহে জৰ্জৰিত হৈ আছোঁ আমি সকলো জীৱই জৰ্জৰিত হৈছে এজন ভকতে অনুভৱ কৰিছে সেইটো উদ্ধৱ বাইজত মহাভকত তেওঁ অনুভৱ কৰিছে মই কাম কোট লোভ মোহে মানে জৰ্জৰিত হৈ আছিলোঁ কিন্তু তোমাৰ সংগ যেতিয়া পাই গ'লোঁ কাম কোট লোভ মোহ মই জয় কৰিব পাৰিলোঁ জয় সেইটোকে নিজক মানে এটা সমালোচনা কৰিছে উদ্ধৱে নিজক সমালোচনা কৰিছে আমিও নিজক সমালোচনা কৰিব লাগিব আমি আগতে কি আছিলোঁ এতিয়া কি হৈ গৈছোঁ আমি ভাবিব লাগিব আগতে একান্ত ভকত আছিলোঁ এতিয়া আমাৰ এজনে কথা এটা কৈছে কাহিনী এটা শুনিলোঁ যে নাম গাই পাঠ কৰে তেওঁৱে প্ৰাথমিকখনৰ সকলোকে আগতে গৈ কাম আৰম্ভ কৰে চব কৰি থাকে ল'ৰা দুটা আছে তাৰে এটা মৰি থাকিলে যিদিনাখনে ল'ৰাটো মৰি থাকিলে সেইদিনাখনে বা তেওঁ কি কৰিলে প্ৰভু মোৰ ল'ৰাটোহে মাৰিব পাৰিলা তোমাৰ কৰ্ম ইমান কৰি থাকিলোঁ তথাপিতো মোৰ ল'ৰাটোহে মাৰিবলৈ পালা আজিৰ পৰা মই নামলৈও নাযাওঁ পাছলৈও নাযাওঁ মানে আগতেও নাযাওঁ একোৱেই নকৰোঁ সেইটোৱে ভকতি হ'লনে সেইবিলাক আহিব যাব সেইবিলাকত আমাৰ কৰিবলগা নাই কিন্তু মোৰ ভকতি দৃঢ় প্ৰভু সেইকাৰণে সেইটো পৰীক্ষা বুলি কৈছে ভকতক তিনিটা পৰীক্ষা কৰে বুলি আমাৰ তাতেই বাপে কৈ থাকে মাজে মাজে তিনিটা পৰীক্ষা কৰে প্ৰথম পৰীক্ষা কৰে যে যি কৰে মোক কাষ তাক কৰোঁ সৰ্বনাশ মানে ৰাজকীয় যজ্ঞ তেনে কৃষ্ণই কৈছে যি কৰে মোক কাষ তাক কৰোঁ সৰ্বনাশ যে তেওঁক যদি আশা কৰিবলৈ হয় তেতিয়া সৰ্বনাশ কৰিম বুলি কৈছে আকৌ তেওঁৰ ওচৰত যাবা জানো তে সৰ্বনাশ কোনটো কৰিবলৈ কৈছে এই কাম কোট লোভ মোহ যিটো আছে সমস্তখিনি মই নাশ কৰিম যি মোক আশ কৰে মোক যি আশা কৰে তেওঁৰ কাম কোট লোভ মোহ এই শত্ৰুবিলাক মই নাশ কৰিম সেইটো মই তাৰ সমস্তখিনি নাশ কৰি পেলাম তাৰপিছত পৰীক্ষা কৰিব কি পৰীক্ষা কৰিব ইষ্ট মিত্ৰ কুটুম্বৰ পৰা আঁতৰাই ৰাখিব ইষ্ট মিত্ৰ কুটুম্বে ভাল নোপোৱা হ'ব আমি আপোনালোকে নিজকে ভাবিছোঁ আমাৰ অৱস্থা তেনেকুৱা হৈছে নাই আমি পৰীক্ষা কৰিছে আমাক সেইটো এটা পৰীক্ষা হেনে কি যে আমি যেতিয়া শ্ৰীমন্ত শংকৰদেৱংকৰ সংগী হ'লোঁ ককাই এৰিলে দদাই এৰিলে মিতিৰ কুটুমে এৰিলে সকলোৱে আমাক এৰিবলৈ আৰম্ভ কৰিলে গতিকে ইষ্ট মিষ্ট কুটুম্বৰ পৰা তোমাক
মানে বিৰোধ হ'ব। তাৰপাছত আৰু এটা কি দিব, তোমাক এটা যান্ত্ৰণা দিব, সমস্ত দেহৰ যান্ত্ৰণা দিব, হাতকে এখন কাটি পেলাব, ভৰিকে এটা ভাঙি পেলাব, কিবা এটা কৰিব। এইটো পৰীক্ষা, যি কৰা কৰা প্ৰভু, তোমাৰ নাম মোক লাগিব, তোমাৰ নাম মই ল'মেই প্ৰভু, তুমি যি কৰা কৰা। সেইকাৰণে আমাৰ হাত ভৰি কটা নাই, হাই প্ৰেছাৰ দিছে, ডায়েবেটিছ দিছে, কিবা ইটো হৈছে, অপাৰেশ্যন আমুকটো তামুকটো তামুকটো, এইবোৰ আমাৰ ভকতৰ পৰীক্ষা কৰিছে প্ৰভুৱে। চাওঁ মোৰ নামটো কি কৰা, এৰা নে নেৰা। সেইজনৰ নিচিনাকৈ যে আজিৰ পৰা এৰিলোঁ আৰু, তেতিয়াহ'লে সেইটো সুদৃঢ় ভকতি নহয়, তেওঁক প্ৰভুৱে উদ্ধাৰ কৰিব নোৱাৰে। মই ইমান যান্ত্ৰণা, এই 3টা পৰীক্ষাত মই উত্তীৰ্ণ হ'লোঁ প্ৰভু, তোমাৰ নামৰ তোমাৰ ভক্তি বাদে মই একো নাজানো প্ৰভু। হ'ল এখন হাত গৈছে। এজন ভকতে যদি কয় যে এখন মোৰ কৰ্মফল, এখন হাত মোৰ কটা গ'ল, ভকতে কি বুলি ক'ব? ঈশ্বৰে মোক কৃপা কৰিলে। অভকতে কি ক'ব? কি ঈশ্বৰে কৃপা কৰিলেহে? হাত এখন কটা গ'ল তোমাৰ কৰ্মফলৰ কাৰণে, আকৌ ঈশ্বৰে কৃপা কৰিলে। ঈশ্বৰে কৃপা কৰিলে হাতখনেই নাকাটিলেহেঁতেন তোমাৰ। অভকতে ক'ব সেইটো। ভকতে ক'ব কি? প্ৰভু তুমি কৃপা কৰিলা, মোৰ 2খন হাত দিছিলা নহয়, এখনহে মোৰ কৰ্মফল গ'ল, আৰু এখন আছে নহয় মই। সেই দৃঢ় ভাৱনা যদি প্ৰভুৱে দেখে, সেই জীৱটোক উদ্ধাৰ কৰিবলৈ প্ৰভুৱে হাতে চক্ৰ তুলি থাকে বুলি কৈছে। এই ভাৱনা, এই দৰ্শন, এই সুদৃঢ় বিশ্বাসটো ভাগৱত দৰ্শনৰ শ্ৰৱণৰ দ্বাৰা আমাক আহি যাব। প্ৰভু আহিছে আপোনাৰ হ'ব, নহ'লে কি দৰকাৰ ইয়াৰ। ৰুটি বনাইছে যেনিবা আজি, অলপ খাই ভাল লাগিব বাৰু। এইটো বনাইছে বুলি খাবলৈ মানে আহিছোঁ নেকি আমি? নাই অহা নহয়, হয়নে বাৰু? কিবা এটা দিব, এইটো বেলেগ কথা। আহিছোঁ কেলে? এই যে আমাৰ যিটো সুদৃঢ় ভাৱনা এটা পাওঁ নেকি, হয় নাই বাৰু? কৃষ্ণ অকণমান জগ তেতিয়াহ'লে, নহয় জানো? তেনেকুৱা নহয় জানো প্ৰভু? সেই বুলিয়ে ভাবিছোঁ। এইবোৰ আমাৰ হয়তো থাকিবই, কিন্তু ভকতিয়ে আমাক সকলো খণ্ডন কৰিব। 10টা বজাত সামৰিবলৈ কৈছে। যাওক। অক্ষহাৰ কদম ৰাক্ষস, ভোজন শুকৰ মুখ, সূচী মুখ মহাৰৱত খণ্ডংশ, দণ্ড শোক বিশন, অয়পান প্ৰাণ ৰোধ হুল পুত, অবিচি কিমি ভোজন, বৈতৰণী অন্ধ কূপ পুপুজুদুক, ব্ৰজকণ্টক সামলি, অপৰিৱৰ্তন হাৰমে অদান, পৰম যাতনাস্থলী, অৱত নিৰোধ সহিতে আঠাইশ, নৰক অতি দুৰ্ঘোৰ, আনো আছে যত যাতনা তাহাৰ, কোনে কহি পাৱে উৰ, পাতকী প্ৰজাৰ পৰম নিকাৰ, কৰন্ত কিংকৰে শাস্তি, যম পুৰচানী শুনিও সধায়, ঘূৰৱাৰ তনাদ অপ্ৰয়াসে পাপ কৰে নৰে ঐত, ভোগ কালে মহা দুখ, পুণ্য কৰি জীৱ স্বৰ্গত বঞ্চয়, তহিতো নাহিকে তৈৰ পৰা দেখে পাপীৰ যাতনা, শুনে আৰ তনান যত, কেতি ক্ষণে সহি পৰে ইটো ভয়, নুগুচে সদামন,
দিব্য স্বৰ্গ ভোগ ভুঞ্জে তথাপিতো চিন্তায়ে ধাতু ৰায় যেন কতিবাৰ বন্দিৰ পিন্ধন্তে খাহন্তে সন্তোষ কৃষ্ণ আমাৰ ইতিমধ্যে সময় যথেষ্ট হৈছে ইয়াৰ শাস্ত্ৰৰ পৰা এটা কথা কৈছে যে পুণ্য অৰ্জন কৰি স্বৰ্গত থাকিলেও কিন্তু এই স্বৰ্গত থাকোঁতে নৰককেইখন দেখি থাকে আৰু নৰকত কি কি শাস্তি দিছে আৰ্তনাদবোৰ স্বৰ্গবাসীয়ে শুনি থাকে আৰু দেখি থাকে গতিকে তেওঁলোকৰ এটাই ভয় দেৱতাসকলৰ স্বৰ্গত বাস কৰাসকলৰ যে মোৰ পুণ্য শেষ হৈ গ'লে মোৰ সেইটো অৱস্থা হ'ব সেই ভয়তে তেওঁলোকৰ স্বৰ্গত থাকিও অসন্তোষ হৈ থাকে এই কথাষাৰ আমাৰ তামোল বাপে অকণমান বুজাই দিব তাৰপিছত আমি স্বৰ্গত থাকিও পুণ্য অৰ্জন কৰি এই নৰকবোৰ দেখি থাকে তেতিয়াহ'লে স্বৰ্গৰ ওচৰতে নৰকবোৰ হ'ব তেতিয়াহ'লে নেকি নহয় এতিয়া ভুৱ ভূ আমাৰ যিটো বৰ্ণনা দিছে মানে স্বৰ্গ ভুৱ ভূ পৃথিৱীৰ ওপৰত আৰু এটা লেয়াৰ আছে তাৰপাছতে স্বৰ্গখন বৰ ওপৰত নাই আৰু আমাৰ বিজ্ঞানে স্বৰ্গখন ঢুকি পাইছে য'ত পৃথিৱীৰ মধ্যাকৰ্ষণ শূন্য তাত মানে থাকিলে পৃথিৱীলৈ পৰি আহিব নোৱাৰে কাৰণ তাৰ মধ্যাকৰ্ষণ শক্তি শূন্য সেইটোকে আমাক মানে শাস্ত্ৰত কৈছে স্বৰ্গ আনস্পিয়াৰ এইটো মানে তাত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি নাই তাৰ মাজতে আৰু এটা লেয়াৰ আছে তাৰপাছতে পৃথিৱী সেইটো আমাক দেখুৱাইছে এতিয়া স্বৰ্গ নৰকৰ কথাটো দেখুৱাইছে যে জীৱাত্মা এটাৰ দুটা কাম ঘটিব কৰ্মফলত হয় পুণ্য নহয় পাপ এই দুটাই হ'ব কৰ্মফলৰ ভিতৰত কৰ্মফলৰ বাবে দুটা ফল পাব এটা পুণ্য এটা আৰু পাপ এতিয়া পাপ কিয় লাগে পুণ্য কিয় লাগে পাপে জীৱটো ঊৰ্ধ্বগতি কৰিব পুণ্যই জীৱটো ঊৰ্ধ্বগতি কৰিব আৰু পাপে জীৱটো অধোগতি কৰিব এতিয়া মুক্তি পাবৰ কাৰণে পাপ পুণ্য উদাসীন পাপো নালাগে পুণ্যও নালাগে পুণ্য থাকিলে পঢ়াটো কৈছে ভোগভোজী পুণ্য কৰা ক্ষয় পুণ্য যদি আছে পুণ্যটো ক্ষয় কৰি লোৱা পুণ্যও দৰকাৰ নাই পাপ আৰু পুণ্য যিটো জীৱ উদাসীন হৈ যাব সি মুক্তিগৰাকী হ'ব কাৰণ পাপ আৰু পুণ্য ফল আছে গতিকে আমাক কৈছে যে পুণ্য যোগেদি জীৱটো ঊৰ্ধ্বগতিলৈ গৈ থাকিব মানে ক'লৈ যাব স্বৰ্গলৈকে হিচাপ এটা দেখুৱাইছে আমাক পুণ্য ফলত তেওঁ স্বৰ্গ পালে পুণ্য কেনেকৈ হয় কৰ্মযোগ আচৰণ কৰিলে পুণ্য হ'ব কৰ্মযোগ কোনটো যাগ যজ্ঞ পূজা পাতল বলি বিধান তীৰ্থ ব্ৰত এইবোৰ হ'ল কৰ্মযোগ এই কৰ্মযোগ আচৰণ কৰিলে পুণ্য হ'ব পুণ্য ফলত স্বৰ্গলৈকে যাব সেইটো সিমানে আৰু তাৰ হিচাপটো কি হৈছে পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত মজৈ নৰকলৈ যাবগৈ সেইকাৰণে নৰকখন তেওঁলোকে দেখি থাকে যেনেকৈ এতিয়া আপোনাৰ বেংক বেলেঞ্চ যদি বেছিকৈ আছে ইয়াত কৈছে যে বোলে স্বৰ্গত থকাসকলে আৰ্তনাদবোৰ শুনি থাকে বুলিছে নহয় আৰু দেখিও থাকে শুনিও থাকে বুলিছে এতিয়া বাস্তৱত মিলাক আপুনি বেংক বেলেঞ্চ যদি বেছি আছে কোনোবাই নিয়ে বা হেকাৰ পায় বা কিবা পায় বা আপোনাৰ চিন্তা আহি থাকিব সেই চিন্তাটোৱে আপোনাৰ নৰক যান্ত্ৰণা এতিয়া ইমান ধন সম্পত্তি ঘটিলে তলাটো গেটত এখন লগা ঘৰত এটা লগা আৰু আলমাৰিটো এটা লগা তলা কেইবাটাও লগা কাৰণ কেলে চিন্তাটো কি যে এইবোৰ আছেনে সোণ আছে গহনা অলংকাৰ ইত্যাদি আছে এইবোৰ লৈ যাব কোনোবাই মই ঘৰ এৰি থৈ যাম এতিয়া সেইটোৱে নৰক চিন্তা আপোনাৰ ভয়ে লাগি আছে ঢেৰ আছে কিন্তু আপোনাৰ পুণ্য ফলত ঢেৰ ঘটিলে আপুনি কিন্তু কেতিয়া নিয়ে বা চুৰে নিয়ে নে কিয়ে নিয়ে নে এই ভাৱনাটো আপোনাৰ কাহানিও এৰা দিয়া নাই সেইটোৱে আপোনাৰ নৰকৰ চিন্তা যাৰ আছে তাৰমানে পুণ্য ফলত যাৰ আছে এই নৰকৰ চিন্তাটো আপোনাক আহি থাকে সেইকাৰণে ওচৰতে দেখে নৰকখন আৰু তামোলী বাবু কাৰোভাগ আমি মানে পুণ্য বুলি কওঁতে কথা ওলাইছে যেতিয়া আমাৰ বৰলৈ বাপ আছে এইবোৰ কথা ক'বলৈ ভয় লাগে মানে কি কথা বা কৈছে যদি পুণ্য বাহক লৈ স্বৰ্গলৈ যাওঁ আপোনাৰ পুণ্য থাকিলে বৈকুণ্ঠলৈ যাব নোৱাৰে পাপ থাকিলেও নোৱাৰে হয় নহয় তেতিয়াহ'লে আমাৰ পুণ্য অন্তজন পুণ্য ভাগ আছে নেকি আৰু এই পুণ্য ভাগ থাকিলে আমি স্বৰ্গলৈ যাম আৰু পুণ্য শেষ হ'লে মানে নৰকলৈ যাম এতিয়া আমি যে পুণ্যজনেহে ঈশ্বৰৰ নাম ল'ব পাৰে বুলি কৈছে সেই পুণ্যটো আৰু কোৱা পুণ্যটো পাৰ্থক্যটো কিবা আছে নেকি নহয় পুণ্য মানে আপুনি পুণ্য কৰিয়ে জীৱটো মানে ঊৰ্ধ্বগতি হ'ব কম পুণ্য বেছি পুণ্য কথা নাই
এটা পুণ্যই স্বৰ্গলৈকে যাব, কৰ্ম মাৰ্গৰ পুণ্যখিনিয়ে স্বৰ্গলৈকে যাব, সেই কথাটো কৈছে। কিন্তু আপুনি ভক্তি মাৰ্গৰ যিটো পুণ্য হয়, ভক্তি মাৰ্গৰ যিটো বল হয়, সেই পুণ্যটো আপুনি তাতকৈ পাৰ হৈ যাব, স্বৰ্গ ক্ৰছ কৰি যাবগৈ, এইটো কৰি থাকিব। সেই ভেদাভেদটো মানে আমাৰ ভকতে নাজানে কাৰণে পুণ্য একেটা পুণ্য বুলি ভাবি থাকে। আচলতে এটা হৈছে ক্ষয় পুণ্য, এটা অক্ষয়। এই পুণ্যটো মানে আমি যদি অৰ্জন কৰোঁ, ভোগৰ পুণ্যটো সেইটো মানে ভোগ কৰিব লাগিব। আৰু এটা অক্ষয় পুণ্য আছে, যিটো পুণ্য ল'লে আমি লগত লাগি যাব, সেইটো মানে বৈকুণ্ঠলৈ গ'লেও লাগি যাব। সংসাৰলৈ আহিলেও সেই পুণ্যটো থাকিব, যিটো পুণ্য বলত আমি ভকতৰ লগত সংটো পামহি। সেইটো আকৌ মানে ভকতে কথাটো অনুভৱ কৰিব নোৱাৰিব নহয়, পুণ্য এটা বুলিয়ে ভাবি আছে। আমি ধৰি লওক আলোচনা কৰিছোঁ কাৰণে পুণ্য কথাটো বুজি পাইছোঁ ধৰি লওক, কিন্তু এনেকুৱা ভকত আছে আমাৰ নতুন প্ৰজন্মৰ, পুণ্য এটা আহিছে, পুণ্য কৰিলে স্বৰ্গৰ পৰা পুণ্য শেষ হ'লে আকৌ নৰকলৈ যাব লাগিব, কিন্তু ঈশ্বৰক ভকতি কৰা পুণ্যটো আমাৰ লগত লাগি যায়। এইটো পুণ্য অক্ষয় পুণ্য বুলি কয়। ইহকাল পৰকাল এটা দুই কাললৈ হ'ব। হয়, সেইবোৰ ভকতে জানে আৰু এতিয়া আলোচনা কৰিছে, ভাল লাগিছে। কৃষ্ণ গোবিন্দ মাধৱ কৃষ্ণ। আমাৰ মানে বাপে ইংগিত এটা দিছিলে, 10টা বাজিলে ঘুকিবলৈ কৈছিলে। আছে। যত তপতীৰ্থ যজ্ঞ যোগ দান কৰি মহাপুণ্য হানছে, তথাপি কালৰ হাতৰ নেৰাই ব্ৰহ্মভুৱনত বনছে। কেতি ক্ষণে কালে ধৰে ইটো ভয়, ব্ৰহ্মাকো নেৰে সৰ্বথা কহিলো পৰম তথ্য নৃপবৰ, আৱে শুনা পাছ কথা হৰি ৰাম ৰাম ৰাম। কৃষ্ণ প্ৰভুসকল, আমাৰ যিহেতু নৰকৰ চিন্তাটো নাই, আমাৰ নৰকলৈ যোৱা চিন্তাটো নাই, গতিকে নৰকৰ বৰ্ণনা মুখস্থ কৰাৰ আমাৰ প্ৰয়োজন নাই। আমাৰ চিন্তাটো আমি বৈকুণ্ঠলৈ যাম। গতিকে বৈকুণ্ঠ যাবৰ কাৰণে যদি কাৰোবাৰ টকা পইচা শ্বৰ্ট হৈছে, তেতিয়াহ'লে এই ভকতি মাৰ্গৰ পৰা সংগ্ৰহ কৰক। গতিকে সেইয়াৰ পৰা সংগ্ৰহ কৰিলে আমি ওপৰলৈহে যাম, যিহেতু আমাৰ যাত্ৰাটো ঊৰ্ধ্বগতি, আমি অধোগতি চিন্তা আমাৰ নাই আৰু, কাৰণ আমি ভক্তি মাৰ্গত আহিলোঁ। ভক্তি মাৰ্গত আহিলে যেতিয়া আমাৰ যাত্ৰাটো খাটাং হৈ আছে, আমি মানে ঊৰ্ধ্বগতি হ'ম। হয়তো বৈকুণ্ঠ নাপাবগৈ পাৰোঁ, গৈ থাকিম, কিন্তু আমাৰ গতিটো ঊৰ্ধ্ব হ'ব। স্বৰ্গতো যদি আমাৰ ঈশ্বৰৰ নাম নেৰোঁ, তেতিয়া আমাৰ আকৌ সেই নৰকৰ ভয়টোৱে আমাক একো কৰিব নাই, আমি আৰু স্বৰ্গৰ পৰা পাৰ হৈ গুচি যাম। এইদৰে আমি গৈ থাকিম, গৈ গৈ 14 ভুৱনত পাৰ হৈ যামগৈ। আমাৰ পুণ্য ইমান হৈ গ'লগৈ, 14 ভুৱনত পাৰ হৈ যাম। এতিয়া ক'লৈ যামগৈ? মুক্তিৰ পাত্ৰ হ'ম। সেই কথাটোৱে আমাক কৈছে যে পুণ্য। এই কথাটো মানে এনেকুৱা ধৰণৰ, আমাৰ তামোল বাপে কোৱাটো যে আমি ভকতি কৰিলে পাপ যেনেকৈ নাইকিয়া হৈ যাব, পুণ্যটো নাইকিয়া হৈ যাব। পুণ্যও শূন্য হ'ব, পাপো শূন্য হ'ব। ভকতি যদি নকৰে, তেতিয়া আপুনি কাৰোবাক উপকাৰ কৰা পুণ্যটো আপোনাৰ লগত থাকিব, আপুনি স্বৰ্গলৈ যাব লাগিব ভকতি নকৰিলে, হয় নহয়? আকৌ উপকাৰ কৰিলে পুণ্য হয় নহয়? আমাৰ ভাগ আছে, আমি বিভিন্ন শাস্ত্ৰত পাইছোঁ, কাক কি দান দিলে কি পুণ্য হয়, যজ্ঞ কৰিলে কি পুণ্য হয়, সেই পুণ্যবোৰ ফলত ভোগ কৰিব লাগিব। কিন্তু ভকতি কৰিলে আপুনি সেই কাৰোবাক উপকাৰ কৰা পুণ্যটো আপোনাৰ নাইকিয়া হৈ যাব। তাৰমানে পুণ্য থাকিলে আপুনি নহ'লে যাব নোৱাৰিব নহয়। না হৰি নামে পাপো নষ্ট কৰে, পুণ্যও নষ্ট কৰে, নাইকিয়া কৰে। কৃষ্ণ, হয় নহয় তামুলী বাপ কথাটো? কৃষ্ণ গোবিন্দ মাধৱ, হয় নহয়? ভকতি বলত মানে পাপো নষ্ট হয়, পুণ্যও নষ্ট হয়। আৰু বেলেগে আকৌ পুণ্যটো নষ্ট হওক বুলি বেলেগে সাধনা কৰিব নালাগে। ভকতি বলতে কৃষ্ণ ইমান উজু হৈ আছে। কৃষ্ণ কেতি ক্ষণে কালে ধৰে ইটো ভয়, ব্ৰহ্মকো নেৰে সৰ্বথা
পহিলো পৰম তথ্য নৃপবৰ আৱে শুনা পাছ কথা হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ জয় জগৎগুৰু শ্ৰীমন্ত কৃষ্ণ হৰি হৰি